আমাৰ ঘৰ যোৰহাট আৰু মই যোৰহাট বাল্যভৱন বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ আৰু এই ব্যৱসায়টো মই পাৰ্ট টাইম হিচাপে কৰি আছোঁ আৰু আচলতে এই ব্যৱসায়টো মই স্কুলত কৰাৰ পাছতো কিয় কৰি আছোঁ আৰু ইয়াৰ পৰা কি পাইছোঁ সেইটো অকণমান ভিতৰতে ক'ব বিচাৰিছোঁ। ইয়াত আহি আচলতে মই বহুত নজনা কথা মানে তাহাঁতিও ক'তো নুশুনা কিছুমান কথা বিষয়ে জানিবলৈ পালোঁ, লগতে মান সন্মান পাইছোঁৱেই আৰু নিজৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিছোঁৱেই আৰু তাতকৈ আচলতে মই বহুত ঘূৰি ভাল পাওঁ। মই এনেই আগতে বহুত ভাৰতৰ বিভিন্ন জেগাত ঘূৰি পাইছোঁ গৈছোঁ, কিন্তু মই ইয়াত MIL ষ্টেটৰ পৰা কিন্তু গোৱা পৰ্যন্ত যাবলৈ পাইছোঁ আৰু দাৰ্জিলিঙলৈ গীত কৰিছোঁ। মানে যিসকল ব্যক্তিয়ে ফুৰি চাকিও ভাল পায় তেখেতসকলৰ কাৰণেও এইটো আচলতে বহুত ধুনীয়া এটা প্লেটফৰ্ম হয় আৰু পইচা পাতি পাইছোঁ। আপোনালোকে গম পাইছে ইমান ধুনীয়াকৈ ব্যক্তি প্ৰেজেণ্টেশ্যনত গম পালে যে সপ্তাহিক ইনকম কৰিব পাৰি আৰু মই এতিয়ালৈকে সপ্তাহিক হায়েষ্ট ইনকাম 35,000লৈকে পাব পাৰিছোঁ। বৰ্তমান আৰু শিকি আছোঁ, গৈ আছোঁ, লগতে টিমকো আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ। Thank you, wish you all the best. The journey generation, ঘৰে ঘৰে বাইদেউ। Thank you. নমস্কাৰ। সৰ্বপ্ৰথমে মোৰ নাম পৰিচয় দিব বিচাৰিছোঁ। মোৰ নাম প্ৰণালী বিশ্ব আৰু দুৰ্গতে হয়। ভগৱানৰ লগতে মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ কিয়নো এই সুন্দৰ পৃথিৱীখন জন্ম আৰু আজি বিশেষকৈ মই ধন্যবাদ জনাবই লাগিব সেইসকলক। মোৰ তিনিজনকৈ আজি একচুৱেলি গুৰু বহি আছে আৰু তেখেতসকলৰ পৰা বহু দিহা পৰামৰ্শ পাই শিকি বুজি অকণমানকৈ আগবাঢ়ি গৈ আছোঁ। ইয়াৰ আগতে এই ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনা নাছিলোঁ। তাৰপিছত আহি আমি অকলে কেতিয়াবা কাম কৰিবলগীয়া পৰে নপৰে আমি এক্সপিৰিয়েঞ্চবিলাক কেনেকৈ বুজাম। মই অকণমান যদি অনুমতি পাওঁ এটা মই ফিল্ডৰ কুৱেশ্যন এটা মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছিলে যে মই কৈ আছিলোঁ যে এই বিজনেছটো এনেকুৱা হয়, এই মাৰ্কেটৰ চিষ্টেমটো এনেকুৱা হয়। বুজাই থাকোঁতে কৈছে যে আমাৰ পইচা আমাকেই ঘূৰাই দিছে। সত্যনে অসত্য কথাটো? আমি বিৰতিটো চাই গৈছোঁ নে নাই? চাইছোঁ। হয় জানো কথাটো? আমাৰ পইচা আমাকে ঘূৰাই দিয়া কথাটো সত্য জানো? ঠিক আছে, মই বজাৰ এটা কৰিলোঁ, মোক কিমান দিব? মৰমতে ক'লে এটকা দিব, বাকী মোক লাখ টকা দিব নেকি? নিদিয়ে ন? ঠিক আছে, মই কিনাকে মোক দিলে, কিন্তু চবতকৈ ডাঙৰ মেজিকটো হ'লে সেইটো যে আপুনি কিনাৰ বাবে মোক কি দিলে। সেইটোৱে হৈছে চেঞ্জিং মাৰ্কেটিং হয়, বেলেগ একো নাই। অকল মাৰ্কেট চেঞ্জিঙৰ কথাটো যদি আমি বুজি পাবলৈ যাওঁ তেতিয়াহ'লে মই নিজে যিটো বুজি পাইছোঁ আনকো যদি বুজাই দিওঁ তেতিয়াহে মোৰ ঘৰলৈ মোৰ পকেটলৈ ইনকম আহিব। সেই কথাটো বুজি পোৱাৰ কাৰণে মই এটা সপ্তাহত 35,000 টকালৈকে ইনকম কৰিবলৈ সক্ষম হ'লোঁ। এই মোৰ শেষ কৰি আজি ইমানতে সামৰিছোঁ। উইচ অল দ্য বেষ্ট। জয় হিন্দ, জয় মাইলেষ্টাৰ, ঘৰে ঘৰে মাইলেষ্টাৰ। গুড মৰ্ণিং। কেনেকুৱা ভালে আছে সকলো? নিশ্চয় ভালে আছে। ধন্যবাদ জনাব বিচাৰিছোঁ মই আমাৰ আপলাইন CTC একদম সত্যাচাৰ আৰু ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ যোৰহাটৰ গৌৰৱ ভাই NCC মেম কৰুণা বৰপূজাৰী মেম আৰু ফৰ্ণাইনতে বহি আছে আমাৰ সন্মানীয় মেণ্টৰ্ছ গুৰু অৰূপ বিলাকাপুৰীয়া ছাৰ আৰু যিসকল সকলো আমাৰ STC, ZTC, TTC, TC অল ক্লাব এচিভাৰ টু ছুপাৰষ্টাৰ মই প্ৰত্যেককে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাক 2 মিনিট সময় দিছে। মোৰ ফাৰ্ষ্ট অফ অল মোৰ পৰিচয় দিছোঁ, মোৰ নাম অজন্তা বৰুৱা। এজ এ STC হৈছোঁ আজি 2 মাহ হৈছে, গতিকে ভাল লাগিছে। STC ৰেংকটো কেতিয়া মই আশা কৰি আছিলোঁ, আচলতে সেইমতে পাই বহুতখিনি যথেষ্ট দায়িত্ব বাঢ়িছে যদিও কাম আগবঢ়াই গৈ আছোঁ। ধুনীয়াকৈ 2টা টিম মেইনটেইন কৰি আছোঁ আৰু মই STC হৈয়ে আপোনাৰ 38,000লৈকে এটা সপ্তাহত ফাৰ্ষ্ট মই ইনকাম কৰিবলৈ সক্ষম। ভাল লাগে সদায় ইউজ কৰি ব্যৱসায়টোত আহিছিলোঁ। মোৰ পাইলছৰ বহুত প্ৰব্লেম আছিলে 3.5 বছৰ আগত। মোৰ যিহেতু আপলাইন হয় ৰাজীৱ বৰা ছাৰ, মই তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতে মোক জীৱনদান দিলে বুলি ক'ব লাগিব। আচলতে তেখেত নোহোৱাহেঁতেন হয়তো মই আজি এই ব্যৱসায়টো নাপালোহেঁতেন, মই নিজকে এষ্টাব্লিছ কৰিব নোৱাৰিলোহেঁতেন। দ্বিতীয়তে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে প্ৰডাক্ট ইউজ কৰি যদি মই ভাল পাইছিলোঁ সেইখিনিকে আজি ছাৰে দেখুৱাৰ দৰে মই ৰিকমেণ্ড কৰিছিলোঁ মানুহক
ৰিকমেণ্ড কৰাৰ কাৰণে মই দুটা টিপ মই প্ৰস্তুত কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকক মই যেনেকৈ ইনকাম কৰিছোঁ তেওঁলোকেও ইনকাম কৰিছে লগতে এখন স্কুটি পাৰ্চেছ কৰিলোঁ আৰু তাৰ উপৰি হাজবেণ্ডে লৈ থোৱা গাড়ীখনৰ মোৰ ইতিমধ্যে লোন মই মাৰি শেষ কৰিছোঁ সেইটো কাৰণে খুব ভাল লাগে আৰু ল'ৰাটোৱে ক্লাছ 10 হয় মই টিউশ্যনৰ পৰা স্কুলৰ পৰা মই যিখিনি প্ৰেক্টিকেল কথা আপোনালোকৰ আগত কৈছোঁ ব্যৱসায়টোত আমি যথেষ্ট কষ্ট কৰিছোঁ গতিকে সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামৰ মাজেৰে নিজৰ ল'ৰাটোকো মই এডুকেশ্যনৰ ক্ষেত্ৰত সহায় কৰিবলৈ সক্ষম হৈছোঁ এজ এ হাউচ ৱাইফ হিচাপে গতিকে প্ৰত্যেকে আহক সকলোকে মই ৱেলকাম জনাইছোঁ প্ৰত্যেকে আপোনালোকে শিকি বুজি চিনিয়ৰ্ছৰ লগত পেৰেণ্টছৰ লগত আলোচনা কৰি ব্যৱসায়টো কেনেকৈ কৰে আগবাঢ়ি যাওঁ ইয়াকে কৈ কৈছোঁ লগতে জয় হিন্দ জয় মালেছিয়া নমস্কাৰ সকলো ভালে আছে পৰিচয়টো দিছোঁ মৰমী গগৈ ঘৰ হৈছে তিতাবৰ ৰঙাতলত ব্যৱসায়টোৰ লগত জড়িত হোৱা 4 বছৰ হৈছে এই 4টা বছৰত আমি কি পাইছোঁ তাকে ক'বলৈ যিহেতু আমাক 2 মিনিট সময় দিছে গতিকে পোনপ্ৰথমে মই অনলাইনত বহি আছে আমাৰ সকলোৰে মেণ্টৰ CTC আমাৰ উত্তম শইকীয়া ছাৰক মই পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে মোক জন্ম দিয়া আমাৰ যোৰহাটৰ লেডি লায়ন হয় কৰোণা প্ৰপ'জেলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ মাজত আছে আমাৰ চাইনিক লিডাৰ অৰূপ দুলাকা ছাৰকো মই ধন্যবাদ জনাইছোঁ অল আমাৰ STC সকল আছে আৰু যিসকল আমাৰ ৰেংক হোল্ডাৰ ZTC বা আমাৰ TC সকল আৰু ছুপাৰ ষ্টাৰ বা ক্লাছ এচিভাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল আজি নতুনকৈ আহিছে যিসকলক আজি নিমন্ত্ৰণ কৰি ইয়াত চাবলৈ আনিছে তেখেতসকলক আমি সকলোৱে ভাল লগা জোৰদাৰ ক্লেপিং হওক সকলোৱে ভাল লগা এই ব্যৱসায়টো পাই কি এই ব্যৱসায়টোৱে ইমান ধুনীয়াকৈ নিৰ্মল ছাৰে আজি ধুনীয়াকৈ দেখালে বিজনেছ অপৰচুনিটি বহুত ভাল লাগিছে গতিকে এই ব্যৱসায়টো প্ৰথমতে কি দিয়ে প্ৰথম হৈছে আমি কি বিচাৰি আহিছিলোঁ প্ৰথমতে মই নিজেই স্বাস্থ্য বিচাৰি আহিছিলোঁ যিহেতু মই এটা সময়ত কাৰেণ্টত লাগি এজনতে লৈছিলোঁ আৰু ইয়াৰ প্ৰডাক্টবিলাক যেতিয়া ব্যৱহাৰ কৰিছিলোঁ মই ভাল হ'লোঁ ভাল হোৱাৰ পাছত ব্যৱসায়টোৱে এটা পৰ্যায়লৈ লৈ যায় এজন মানুহক যি পৰ্যায়তে নাথাকক আমি তেনেকুৱা এজন পৰ্যায় বা এটা বহুত উচ্চ পৰ্যায়লৈ আমাক লৈ যায় আমি পইচা ঘটাৰ ৰাস্তাটোৰ কথা যদি বুজি নাপাইছিলোঁ কিন্তু এই ব্যৱসায়টোত থাকি আমি পইচা কেনেকৈ ঘটিব লাগে আমাৰ জীৱনটো কেনেকৈ আগবঢ়াই নিব লাগে আমাৰ সমাজখনত আমি কেনেকৈ জীৱিকা ৰাখিব লাগে নিজৰ নামেৰে আমি কেনেকৈ জিলিকিব লাগে আৰু ইয়াত কি পায় মান সন্মান টকা পইচা সকলোখিনি পায় আৰু সেই হিচাপে আজি এই ব্যৱসায়টোৰ লগত জড়িত হৈ দুটা টিম মেইনটেইন কৰি আমি কি কৰিছোঁ আমি নিজে আগবঢ়াৰ লগতে আৰু হাজাৰজনক আমি আগবঢ়াবলৈ সক্ষম হৈছোঁ আৰু শিকি আছোঁ সদায় গৈ আছোঁ আহি আছোঁ জিটিএছ হ'লে ইয়াৰ প্ৰধান মূল আমাৰ যিকেইটা বিজনেছত আমি যিকেইটা প্ৰধান অস্ত্ৰ হৈছে কি আমি সদায় জিটিএছ আনিব লাগিব ইয়াত আমি সদায় নতুন নতুন লিডাৰ বা কিছু কথা শিকিব পাৰোঁ তাৰ পাছতে আমি কি কৰিব লাগিব আমাৰ হোম মিটিং দিব লাগিব ওৱান টু ওৱান প্ৰগ্ৰাম কৰিব লাগিব তাৰ উপৰি কি কৰিব লাগিব আমি আমাৰ যিটো ট্ৰেইনিং হয় RTP আমি খুব কম দিনত আমি 10 তাৰিখে যিটো ট্ৰেইনিঙত পাঢ়ি আছোঁ গতিকে তাত এটা আমি ট্ৰেইনিং ল'ব লাগিব ট্ৰেইনিং লোৱাৰ পাছতে আপুনি গম পাব যে বিজনেছটো জিৰ' পৰা কেনেকৈ হিৰ' বনাব পাৰে আজি আপোনালোকে দেখিছে অনলাইনত দুজন আমাৰ আপলাইন হৈছে দুইজনে 2,10,000 এটা সপ্তাহত ক্ষতি কৰিবৰ বাবে সক্ষম হৈছে গতিকে সেই ব্যৱস্থাটোৰ লগতে আমি জড়িত আছোঁ আৰু সেইখিনি শিকি বুজি লৈ আমিও 2,10,000 টকা ঘটিবৰ বাবে আমাৰ সপোনৰ NTC ল'বৰ বাবে আমিও কিন্তু আগবাঢ়ি গৈ আছোঁ ইয়াৰ পৰা কি পালোঁ এটা সপ্তাহত মেমে কৈ থৈ গৈছে মইও এইটো সপ্তাহ তেনেধৰণে কি পাইছোঁ এটা সপ্তাহত 38,000 টকা ল'বলৈ সক্ষম হৈছোঁ পাৰফৰ্মেঞ্চ বনাই চাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ পৰা এই মোৰ লগত লগ লাগি NTC কৰোণা কৰ্মচাৰী মেমৰ লগত লৈ আমি কি কৰিছোঁ থাইলেণ্ড যাবলৈ পাইছোঁ গোৱা এচিভ কৰিছোঁ দাৰ্জিলিং এচিভ কৰিছোঁ গতিকে বহুত মান সন্মান পোৱাৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈ পায় গতিকে সকলোকে এই প্লেটফৰ্মৰ কাৰণে ৱেলকাম জনাই মোৰ বক্তব্য সামৰিলোঁ নমস্কাৰ জবৰদস্ত ট্ৰেইনিং দিছে দেখা গৈছে আজি এই চেনেল বহুত কমি আছে তো এটা চিল্লাকে চিটিয়া বজাকে এটা ক্লেপিং কৰাচোন মজা লাগিব কৰি দিব STC ক্লাব যিটো আমাৰ পাতিছিলে আমাৰ সংস্থাৰে জেন্স আজি মই আছোঁ মোৰ কাৰণে এটা ট্ৰেইনিং হ'লে ভাল লাগিব ট্ৰেইনিং কৰি আছোঁ ৰিচেণ্টলি RTC ৰেংক এচিভ কৰিবৰ কাৰণে আকৌ এটা ট্ৰেইনিং মাৰত মজা লাগিব আজি আমাৰ ফ্ৰণ্টত 3জন মহাগুৰু বহি আছে একচুৱেলি মহাগুৰু বুলি ৱৰ্ডটো এনেকুৱাকৈ লৈছোঁ ইংলিছত ক'বলৈ গ'লে মেণ্টৰ্ছ যাৰ ব্যক্তিত্বত আমি প্ৰত্যেকজন ব্যক্তি
নেটৱৰ্ক মাৰ্কেটিঙৰ এণ্ড শিকিছো মাই লেভেলৰ এণ্ড বুজি পালো গ্ৰেট এনটিসি লেডি লিডাৰ অৰুণা মেমৰ কাৰণে এটা সুন্দৰ হাত চাপৰি হ'ব লাগে লগতে আমাৰ গ্ৰেট এনটিসি লিডাৰ অৰুণ ছাৰৰ কাৰণে এটা সুন্দৰ হাত চাপৰি হ'ব লাগে লগতে আমাৰ ব্ৰেণ্ড নিউ সিটিসি আপকামিং আইটিসি লগতে 2,10,000 এচিভ কৰিছে কম সময়ৰ ভিতৰতে আৰু আমি প্ৰাউড কৰোঁ উত্তম কুমাৰ শইকীয়া ছাৰে জবৰদস্ত চিলাই কৰিছে আমাক দেখাইছে বুজাইছে যে ইয়েস 500 টকাৰ পৰা কিন্তু 2 লাখ দছ পাব পাৰি নিৰ্মল গগৈ ছাৰ মানে এছপিসি লিডাৰ এটা সুন্দৰ হাত চাপৰি এংকৰি কৰি আছে জবৰদস্ত এংকৰি কৰি আছে মোৰ আপোনাৰ মই এটা বিজনেছ পাইছিলো আপকামিং আইটিসি লিডাৰ জ্যোতিমালা মেমৰ কাৰণে এটা সুন্দৰ জবৰদস্ত হাত চাপৰি যেহেতু মই ডেইলি সময় দিছে অলৰেডি চাগে মোৰ 20 ছেকেণ্ডত গুচি গৈছে এমএলএফএল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড নামৰ ইণ্ডাষ্ট্ৰী আজি কাম কৰা প্ৰায় 4 বছৰ হৈ গৈছে হেল্ল কিমান বছৰ হৈ গ'ল 4 বছৰ এই 4 বছৰত এমএলএফএল কাম কৰি আজি দিনা বৰ্তমান এছপিসি ক্লাছ ষ্টাৰ চিলভাৰ আপকামিং আৰটিসি বুলি ক'লে আপোনালোকে বুজি নাপাব কোনফালে বাওঁফালে আৰু এটা সাইডত তিনটা টিম আমি কন্ট্ৰোল কৰি আছো সবতকে ডাঙৰ কথাটো হৈছে যে আমি ডিসিশনটো লোৱাৰ কাৰণে আমাৰ টিমৰ কিছু ব্যক্তিৰ একাউণ্টত পইচা সোমাবলৈ ষ্টাৰ্ট কৰিছিল ভাল কৰে বেয়া হ'ব আপোনাৰ ক্লেমিং কৰক যদি ভাল কৰে তো মাই এক্সেল কৰক আপোনালোকে নিজৰ ইনকাম লওক আৰু হাজাৰ ইনকাম দিয়ক ভাল হ'ব বেয়া হ'ব আৰু সেকেন্ড পইণ্ট এই ইণ্ডাষ্ট্ৰীত কাম কৰাৰ কাৰণে সপ্তাহৰ ইনকাম 50,000 টকালৈকে গ্ৰ কৰিছো ভাল কৰে বেয়া হ'ব তো মাই এক্সেল যদি আপুনি ভালকে সিস্টেমত কৰে ইয়াৰ সপ্তাহৰ ইনকাম কিন্তু লাখ টকালৈকে আছে কৰিব ভালকে মাই এক্সেল কৰিব 3 নম্বৰ আছিল আমাৰ নিয়ম চাই হৈ গৈছে যে কাম কৰিলে ইয়াত নমিনেশন ফেসিলিটি আপ টু জেনাৰেশন ৱাইজ ফেসিলিটি মানে নহয় আজি জোৰহাটত আমি প্ৰমাণ দিলো মোৰ দেউতাৰ 2015 চনত লিভাৰ সিৰোসিছত লুকাইছে দেউতাৰ যিটো টপ আইডি আছে সেই আইডিটো মোলে ট্ৰান্সফাৰ হৈ আজি দিনৰ বৰ্তমান মই এসএসসি ক্লাষ্টাৰ আছিল মাই এক্সেল কি কৰিছে আপুনি ৰিজনাইজ কৰক ভালকে কৰক পাল নমাৰিব ধৈৰ্য নেৰক গৰম ঠাণ্ডা এইবিলাক বস্তু আহি থাকিব কিন্তু আপুনি পাৰে মিছন ভিজন মানে ক্লিয়াৰ ৰাখক ইয়েস আহিবলগীয়া দিনত যদি এইখন বিশ্বব্ৰহ্মাণ্ড যদি লেডিয়ে যদি ইণ্টাৰনেশ্যনেল কৰিব পাৰিছে why not ইয়াৰ ধৰিলক প্ৰত্যেকগৰাকী লেডিয়ে আৰু জেন্টস আমি প্ৰত্যেকে মিলি জোৰহাটত আহিবলগীয়া নামকৰণ কৰিব লাগিব ৰেডি আছে আমি ভালদৰে শিকিব লাগিব শুনিব লাগিব ছাৰতে আমাক যিখিনি দিব আমি কম সময়ৰ ভিতৰত সেইখিনি এপ্লাই কৰি আহিবলগীয়া আমি নামকৰণ কৰিব লাগিব থেংক ইউ জয় হিন্দ জয় ভাৰত নমস্কাৰ থেংক ইউ ধন্যবাদ জনাইছো নিউ গেষ্টক ধন্যবাদ জনাইছো ক্লাব সুপাৰষ্টাৰ বিলাক সুপাৰষ্টাৰ ইসি এটিসি ডিটিসি জেটিসি এসটিসি সকল আজি আৰটিসি সকল নাই মানে নহয় সন্মানীয় আমাৰ গুৰু মেন্টৰ দুলা কপিয়া ছাৰ প্ৰণাম জনাইছো শ্ৰদ্ধা জনাইছো আমাৰ মেন্টৰ উত্তম চেতিয়া ছাৰ মানে উত্তম শইকীয়া ছাৰ সিকিসি লিডাৰ একেবাৰে উৎসাহবাই জ্ঞাপন কৰিছো একেলগে উষ্মাৰণী এটা আপোনালোকৰ পৰা বিচাৰিছো আমি জিটিএছত বজাওঁ আৰু বজালে কি হয় আমাৰ হাৰ্টটো ভালে থাকে হয়নে না গতিকে এইখিনি এনেকুৱা ধৰণৰ সৰু সুৰা এক্সাৰসাইজ যেতিয়াই পাৰে বজাব ঘৰত আপুনি বজাই থাকিলে খেদিব জিটিএছলৈ গৈ এইটো ক্ৰেক হ'ল বুলি ক'ব হয়নে নহয় সুবিধা পাওঁতে জোৰকৈ বজাব ঠিক আছে পৰিচয় দিছোঁ কৰুণা বৰপূজাৰী ঘৰ যোৰহাটত বিজনেছত অহাৰ আগতে সম্পূৰ্ণ হাউচৱাইফ আছিলোঁ পঢ়া শুনা কৰিছিলোঁ কিন্তু একোৱেই নাপালোঁ কৰাৰ কিবা এটা মানসিকতা আছিল সৰুতে বিয়া হ'লোঁ হয়নে নহয় কিন্তু ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত 4 বছৰ পাছত কিবা নিজকে কিবা লাগে হয়নে বহুতখিনি কৰিলোঁ পঢ়া শুনাও কৰিলোঁ কাটিং মেটিং নকৰিবলৈ বাকী নাই আৰু যি মানে মন যায় তাকেই কৰিছিলোঁ বুজি পালে আৰু মানে বহি থকা মানুহ নহয় ঘৰৰ কাম বন কৰি শাহু শহুৰক চাই ল'ৰা ছোৱালী চাই গোটেইখিনি কৰাৰ পাছতো নিজে কিবা এটা কৰিবলৈ মন যায় নাই
মন মোৰো আছিল কিন্তু ভগৱানক ধন্যবাদ জনাইছোঁ যে চাকৰি নাপালোঁ হয়নে চাকৰি নাপালোঁ চাকৰি কি হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে 30টা বছৰ 35টা বছৰ একেধৰণে থাকিব লাগিব কিন্তু মোৰ তেনেকুৱা মানসিকতা নাই মনে একেধৰণৰ জেগাতে বহি থকা মানুহো নহয় ইফালে সিফালে গৈ ভাল পাওঁ ঘূৰি ভাল পাওঁ কিবা এটা কৰি ভাল পাওঁ সমাজৰ হকে কিবা এটা কৰিবলৈ মন আছিল আৰু ইমান সুন্দৰ এটা অপৰচুনিটি দি দিলে য'ত নেকি এই সকলোখিনি পোৱা যায় য'ত নেকি সকলোখিনি পোৱা যায় মানে নিজৰ ইনকমৰ কাৰণে কৰিবলৈ যাওঁতে এই সকলোখিনি সমাজৰ হকে দহৰ হকে কৰিবলৈ ইয়াৰ অপৰচুনিটি আৰু আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে আৰু বেলেগ এটা ৰাস্তা নাই বুজি পালে সেই কথাষাৰ মই বুজি পালোঁ আৰু প্ৰথম মই আপোনালোকৰ নিচিনাকৈ প্ৰডাক্ট ইউজ কৰি আহিছিলোঁ মোৰ এটা প্ৰব্লেম আছিল বিষ আপোনালোকক বহুতে মই ভাবোঁ 95% মানুহে প্ৰডাক্ট ইউজ কৰি আহে আৰু যিসকলে প্ৰডাক্ট ইউজ কৰি আহে তেওঁলোকে কিন্তু বিজনেছটো একদম সোমাই পৰে বুজি পালেনে একদম সোমাই পৰে বেছিকৈ বুজাবলগীয়া দৰকাৰ নাই প্ৰডাক্টখিনি নিজে যেতিয়া ইউজ কৰি ভাল পায় আৰু তেওঁ আনক কয় আৰু তেতিয়াই বিজনেছটো বাঢ়ি গৈ থাকে ময়ো তেনেকুৱাই আছিলোঁ প্ৰথম যেতিয়া আইডি লগাইছিলোঁ মনে মনে লগাইছিলোঁ ঘৰত গম নোপোৱাকৈ ক'ব নাই এইবোৰ কি ইহঁত সোমাই চাব চাবোন তেল বেচা হয়নে নহয় ক'ব তেতিয়াও কৈছিল এতিয়াও ক'ব আগলৈও ক'ব হয়নে কিন্তু মানুহৰ কথা শুনিলে ঘৰৰ কথা তেনেকুৱা নিগেটিভ শুনিলে নিজৰ নিগেটিভ কৰিলে নহ'ব ময়ো শুনিছিলোঁ কিন্তু সেইখিনি কি হয় মনে মনে কৰোঁতে এবছৰ 1.5 বছৰ পাৰ হৈ গৈছিল কাৰোবাক লিভিংটা কাৰোবাক নিম চাবোনেটা কাৰোবাক 95টা আনি দিওঁতে 2টা বছৰ পাৰ হৈ গুচি গৈছিল মই কোনো জিপিএছ অহা নাছিলোঁ আৰু কোনো ধৰণৰ এটা এডুকেশ্যন চিষ্টেম দেখা নাছিলোঁ বুজি পাইছে তাৰপিছত এটা মোৰ সৌভাগ্যৰ ক্ৰমে এটা সুন্দৰ প্ৰগ্ৰেম যিটো নেকি 3 মে কৈছিলে নাই 3 মে এগ্ৰিকালচাৰ হয়নে সেইটো হলতে এটা প্ৰগ্ৰেম চাবলৈ পাইছিলোঁ সঞ্জয় ছাৰে বিতুপন ছাৰে কি হয় চিলিং মাৰিছিল বিতুপন ছাৰে তেতিয়া ফটোখন এনেকৈ লৈ মাৰিছিলে কি ভাল লাগিছিলে 2 লাখ ডলাৰ হয়নে তেতিয়া ভাল লাগিছিলে আৰু বুজি পাইছিলোঁ যে ইয়াত কিবা কিবি পায় এই প্ৰগ্ৰেমটো চোৱাৰ পাছত বুজি পাইছিলোঁ আৰু মই যে বিচাৰি আছোঁ জীৱনত কিবা এটা কৰিবলৈ এই যোগেদি হয়তো কৰিব পাৰিম বুলি মনলৈ ধাৰণা আহিল আৰু সৌভাগ্যক্ৰমে মই বাইদেউ কোৱাৰ নিচিনাকৈ কেইদিনমানৰ পাছতে 15 মাহৰ পাছতে RTP হ'ল RTP হোৱাৰ লগে লগে মোৰ আপলাইনে ক'লে RTP যাব লাগিব 2500 দিব লাগিব এনেকৈ চোৱাৰ পাছত সেই প্ৰগ্ৰেমটো চোৱাৰ পাছত 2 দিন তাত থকাৰ পাছত নাচিবলৈ পালোঁ শিকিবলৈ পালোঁ খাবলৈ পালোঁ হয়নে এইখিনি কৰোঁতে কৰোঁতে কেতিয়া 2টা দিন পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু বুজি উঠিলোঁ যে জীৱনত যে কিবা এটা কৰিবলৈ বিচাৰি আছিলোঁ এইটোৱেই মোৰ কাৰণে এটা সুন্দৰ পথ আৰু বেলেগ পথ হয়তো মই আৰু নেপাম হয়নে নহয় ধনী হোৱাৰ ৰাস্তা ঢেৰ কিন্তু আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে কিবা এটা কৰাৰ বা ধনী হোৱাৰ ৰাস্তা কিন্তু নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট চেলিঙৰ বাহিৰে অইন কিবা আছে বুলি মই নাভাবোঁ হয়নে আৰু দেখিছে আমাৰো দোকান আছে বেকগ্ৰাউণ্ড আছে দোকান আছে কিন্তু দোকানত আজিকালি কাষ্টমাৰ কিমান সকলোৱে জানিছে পৰিৱৰ্তন হৈ আহিছে হয়নে নহয় আৰু মই এতিয়া ভগৱানক ধন্যবাদ জনাম যে সেইটো সময়তে যদি মই নেটৱৰ্ক মাৰ্কেটিং নকৰিলোহেঁতেন আজি মই হয়তো এনডিচি নহওঁ হয়নে নহয় আৰু মই এটা সুন্দৰ ইনকমৰ ৰাস্তা দি থৈ দিব পাৰিম নাই জেনেৰেশ্যন দেখুৱালে নাই বিয়পি ইমান সুন্দৰকৈ দেখুৱাই গৈছে হয়নে আৰু মই হয়তো যদি নকৰিলোহেঁতেন মই এটা জেনেৰেশ্যন ইনকমৰ ৰাস্তা ঘৰত দি যাব নোৱাৰিলোহেঁতেন আপোনালোকে বিচাৰে নাই বিচাৰে নাই নিজৰ ল'ৰা ছোৱালীক ভাল পায় নাই সকলোৱে ভালেই হওক বেয়াই হওক অনাই হওক পূজাই হওক হয়নে নিজৰ ল'ৰা ছোৱালীক সকলোৱে ভাল পায় আৰু ইমান সুন্দৰ এটা ৰাস্তা কিন্তু বেলেগ ONGCত কাম কৰা মানুহে বা ডক্টৰ ইঞ্জিনিয়াৰে দি থৈ যাব নোৱাৰে নিজে নকৰিলে নিজে কৰিবই লাগিব হয়নে নহয় কিন্তু এইটো এনেকুৱা এটা ৰাস্তা আমি কষ্ট কৰি থৈ যোৱা
5টা বছৰ কষ্ট কৰি এটা জেগা পাই যোৱা, দুটা টিম সুন্দৰকৈ বনাই থৈ যোৱাৰ পাছত এটা সুন্দৰ ইনকমৰ ৰাস্তা আমি ঘৰত থৈ যাব পাৰিম। আপোনালোকে বিচাৰে নাই? লাগে নাই? লাগে নাই? আৰু ইয়াৰ পৰা এনেকে কৰোঁতে ইয়াত কি দেখাইছিলে? কি কৰিব লাগে? Purchase the product, use the product, recommend the product. এই তিনিটা কৰিছিলো, ময়ো কৰিছো, আপোনালোকে কৰিছে, ইয়াত বহি থকা প্ৰতিজন লিডাৰে কৰি গৈছে, হয়নে? আৰু কি কৰিছে? ট্ৰেইনিং, হয়নে? যেতিয়া ৰেগুলাৰ আহিছে, ময়ো আহিছো আৰু আপোনালোকো আহিব লাগিব। RTP ৰেগুলাৰ যাব লাগিব। যোৱাবাৰ গৈছিলোহে, পইচা নাই, এতিয়া নাযাওঁ, মই অকলেহে যাম, মোৰ টিমত মানুহ নাই। এনেকে কৰিলে উজুহাত দেখালে নহ'ব। আপোনাৰ লগত যেনে হ'লেও 2-4জন লৈ হ'লেও আপুনি যদি নেযায়, এতিয়াও আপুনি আগবাঢ়িব নোৱাৰিব। গেৰাণ্টি লিখি ৰাখক। আপুনি যদি RTP নেযায়, আপুনি একোৱেই বুজি নাপাব। বুজি পাইছে? স্কুল কলেজ নোযোৱাকৈ মানুহে মেট্ৰিক দিব পাৰে জানো? PA কমপ্লিট কৰিব পাৰে জানো? ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে জানো? নোৱাৰে, হয়নে? আমাৰ ইয়াতো আপুনি GTS আহিবই লাগিব, RTP যাবই লাগিব, ডাঙৰ প্ৰগ্ৰামত যাবই লাগিব, বেছিক ট্ৰেইনিং ল'বই লাগিব। কালি এটা আমাৰ গোলাঘাটত বেছিক ট্ৰেইনিং হৈ গ'ল। ইয়াৰ কোনোবা গৈছিল? কেনেকুৱা লাগিল? চৰকাৰী হয় নহয়? আপোনালোকে এবাৰ পাইছে, কিন্তু নতুন সকলক লৈ যাব। বুজি পাইছে? সেইখিনি আপোনালোকে আকৌ আপোনালোকৰ টিমক শিকাব লাগিব। আমাৰ যোৰহাটতো হ'ব। আপোনালোকে টিকেটৰ কথা 100-200 টকালৈ আপোনালোকে চিন্তা কৰি সেই ট্ৰেইনিংবোৰ নোলোৱাকৈ নাথাকিব। বুজি পালে নাই? ল'বই, 100% ল'বই। ক'লো নাই? স্কুল কলেজলৈ নোযোৱাকৈ যেনেকৈ মেট্ৰিক দিব নোৱাৰে, BA পাছ কৰিব নোৱাৰে, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, হয়নে? ইয়াত আকৌ আমি ক'ত 500 টকাৰ পৰা 2,10,000 টকা কোম্পানীয়ে দি আছে। আমি তাত যদি নিশিকো, আমি ক'ৰবাত নেটৱৰ্কৰ জন্ম লৈছো নেকি? আমাৰ মা দেউতাৰ নেটৱৰ্ক হৈছিলে নেকি? নাই কৰা, হয়নে? আমি নাজানো। কোনোবাই যদি এমত কৰিছিলো, মাত্ৰ একোৱে জনা নাছিল, ময়ো কৰিছিলো, প্ৰডাক্টকেইটা ইউজ কৰি আছিলো, তাতকে একো জনা নাছিলো। কোনোবাই যদি RCM কৰিছিলে, প্ৰডাক্টকেইটা ইউজ কৰি আছে, নেটৱৰ্কৰ বিষয়ে একো নাজানে। কিন্তু 100% ট্ৰেইনিং ক'ত পাইছো? MI Lifestyle। নিজকে ভাবিবনে? নেটৱৰ্কাৰ বুলি পাৰিবনে? নেটৱৰ্কাৰ বনাব পাৰিবনে? নোৱাৰে। আপুনিতো বাদেই, আপোনাৰ টিমকটো বাদেই, আপুনি নিজেই হ'ব লাগিব। আপুনি নিজেই হ'ব লাগিব, হয়নে নহয়? এইখিনি আমাৰ আপলাইনেও কৰি গৈছিল, আমাকো কৈছে আৰু আমিও কৰি গৈছো। 100% আপুনিও কৰিবই লাগিব। যদি নকৰে, তেতিয়াহ'লে নেটৱৰ্ক মাৰ্কেটিং বা MI লাইফষ্টাইলত আপোনালোকে ওলাই নহয়। ধৰক যি কাম কৰি আছে তাতেই থাকি যাওক। যদি একো কাম নাই, তামোল পাণৰ দোকান এখন দি বহি থাকক। 100% আপোনালোকে আমি যেনেকৈ কৰিছো, আমি যিখিনি ট্ৰেইনিং ল'বলৈ গৈছো, আমি যেনেকৈ কৈছো, ছাৰসকলে যেনেকৈ কৈছে, সেইখিনি কৰিবই লাগিব। নহ'লে আগবাঢ়ি যাব নোৱাৰিব। এইখিনি হয়নে নহয়? আৰু ইয়াকে কৰোঁতে আমি কি পাইছো? টিমৰ সহায় সহযোগ সকলোৰে লাগিব। টিম নাথাকিলে আমি আগবাঢ়ি যাব নোৱাৰো। আমি নহ'লেও টিম আগবাঢ়ি যাব নোৱাৰে, হয়নে নহয়? ইজনে সিজনক সহায় কৰাৰ এটা বিজনেছ। আৰু বেলেগ কিবা আছে জানো? আমি যদি দোকানখন খোলো, আমাক কোনোবাই সহায় কৰেনে? আপুনি যদি কাটিং মিটিং বা পাৰ্লাৰ কিবা এখন খোলে, কোনোবাই সহায় কৰিবলৈ যায়নে? নেযায়। কিন্তু এইটো এনেকুৱা এটা সুন্দৰ বিজনেছ, য'ত নেকি আপলাইনে আপোনাক শিকাই যে টানি থাকিব আৰু টিমে কি হয় খেলি থাকিব। টিমক আপুনি হাত ধৰি আগবঢ়াই লৈ যোৱা এটা সুন্দৰ বিজনেছ। কৰা কিবা আপত্তি আছেনে? বুজা নাইনে? যদি বুজা নাই, জিকে চাওক। যদি বুজা নাই, আপলাইনৰ লগত বহক, হয়নে? প্ৰডাক্ট ইউজ কৰক, পাৰ্চেছ কৰক আৰু আনক ৰেকমেণ্ড কৰক, হয়নে? আৰু
আৰু দিনত প্ৰতিদিনে আপোনাৰ পৰা 5জন ওপৰলৈকে আপলাইনৰ লগত কণ্টেক্ট কৰক আৰু both side 10জন both side 10জন মানুহৰ ডিষ্ট্ৰিবিউটৰ লগত ডেইলি যদি কণ্টেক্ট কৰিব পাৰে তেতিয়া চাব আপোনাৰ টিম দুপে উন্নতি হ'ব। এইখিনি কাম আমিও কৰি গৈছো, আপোনালোকেও কৰিব লাগিব, ঠিক আছে? এইখিনিকে কৰোঁতে মই ইয়াৰ পৰা পাইছো কি মানে প্ৰথম কথা হ'ল মই এগৰাকী একেবাৰে কথা ক'ব নজনা মানুহ আছিলো। দৰকাৰ যেতিয়া মেট্ৰিকৰ সেইদিনা মই ছোৱালীক কৈছো মেট্ৰিকৰ যেতিয়া বিদায়খিনি পালে হেড ছাৰে মোক ক'লে কিবা এষাৰ কোৱা। কিবা এষাৰ ক'বলৈ যেতিয়া থিয় হৈ আহিলে মই কান্দিয়ে দিলোঁ, মানে মোৰ নামটো ক'ব নাজানিলোঁ, একোৱে নজনা মানে নামটো ক'বলৈ দিলেও যদি মই কি হয় কান্দি দিয়া মানুহ হয়, তেনেকুৱা এগৰাকী মানুহ আছিলোঁ। কিন্তু চব ধন্যবাদ জনাইছোঁ মাইৰাইজেলক, কিয়নো ইয়াত আহি অকল যে দ্বিতীয় চব এইটো কথা নহয়, হাজাৰ হাজাৰ মানুহৰ আগত আনকি কেৰেলা বা বেলেগ বেলেগ জেগাত গৈও 1 মিনিট হ'লেও কথা ক'ব পাৰিছোঁ মাইক্ৰফোনত। হয়নে নহয়? একো নজনা মানুহজনীয়ে মাইক্ৰফোন লৈ হাজাৰ হাজাৰ জনৰ আগত যদি ষ্টেজত কথা ক'ব পাৰোঁ, মইতো ভাত ৰান্ধি থকা হ'লে কেতিয়াও নোৱাৰিলোঁহেঁতেন। পাৰিলোঁহেঁতেন জানো? নোৱাৰোঁ। গতিকে মই যদি পাৰিছোঁ আপোনালোকে পাৰিব নাই? আপোনালোকতো মোতকৈ বেছি স্মাৰ্ট হয়নে নহয়? বেছি স্মাৰ্ট, বেছি পঢ়া শুনাও আছে চাগে। যিয়ে নহওক ইয়াত পঢ়া শুনা যে আছে সেইটো নাচায়। বিজনেছত পঢ়া শুনা নাচায়, হয়নে? কি নাচায়? ধুনীয়া নে বেয়া নে, ধৰ্ম কি, জাতি কি, বয়স কিমান, হয়নে? জেন্টছ নে লেডিজ নে, সেইবোৰ নাচায়। আপোনাৰ চাকৰি আছে নে, আপোনাৰ বেকগ্ৰাউণ্ড জিৰ' নে, কোটি কোটি টকা আছে নে, সেইবোৰ একো নাচায়। মাত্ৰ চিষ্টেমত আপুনি কাম কৰি যাওক। আপুনি যদি জীৱনটো ইয়াত বেলেগ ধৰণে উপভোগ কৰি বুলি আহিব বিচাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো জেগা সদায় ৱেলকাম হ'ব, ঠিক আছে? ময়ো তেনেকৈ কৰি গৈছোঁ আৰু সেইখিনি কৰাৰ উপৰিও ইয়াৰ পৰাই মই কাৰ পাৰ্চেছ কৰিছোঁ, তাৰ উপৰি মোৰ টিমতো কাৰ, বাইক, লেপটপ এইখিনি লোৱা হৈছে, হয়নে নহয়? তাৰ উপৰিও কি হৈছে মেমে ক'লে, আমাৰ মৰম মেমে কৈ থৈ গৈছে কি হয় বিদেশ ভ্ৰমণ কৰিবলৈ সুবিধা পাইছোঁ। দুবাৰকৈ থাইলেণ্ড আৰু ভিয়েটনাম গৈছোঁ, গোৱা গৈছোঁ, দুবাৰকৈ মুম্বাই গৈছোঁ, কেৰেলা গৈছোঁ। এইখিনি যোৱাৰ উপৰিও আৰু প্ৰতি বছৰে আমাক বেলেগ বেলেগ জেগালৈ NBC হোৱাৰ পিছত নিব, হয়নে নহয়? আমি সদায় ৰেডি থাকোঁ। আৰু আপোনালোকেও যদি ভাবিছে বহুতৰ বহুত পইচা থাকিলেও কিন্তু বিদেশ ভ্ৰমণ কৰা সুবিধাটো নহয়গে, হয়নে নহয়? কিন্তু ইয়াত থাকিলে আপোনালোকে কি হয় ভয় কৰিব নালাগে, কোনো ভাষাৰে ভয় কৰিব নালাগে। আমাৰ টিম থাকিব, টিমৰ লগত আমি যাম, হয়নে নহয়? গতিকে কোনো ভয় কৰিব নালাগে, সুন্দৰকৈ আপোনালোকে যাব পাৰিব। কি নহয় সেইখিনি পাইছোঁ। তাৰ উপৰিও চিলিং এমাউণ্ট যিটো সেইটোও ল'বলৈ মই সক্ষম হৈছোঁ। যদি মই পাৰোঁ বহুত টেনশ্যন হৈ আছে, কিন্তু এগৰাকী লেডিয়ে যদি পাৰে, মানে লেডিয়েও যে পাৰে সেইটো মই উদাহৰণ হৈ গ'লো নাই, গতিকে ইয়াত মাত্ৰ কৰি দেখুৱাব লাগে, ফ'ল' কৰিব লাগে। আপলাইনৰ এজন এক্টিভ আপলাইনক আপুনি ফ'ল' কৰক। শুই থকা ফিল্ডলৈ নোযোৱা, ঘৰতে শুই থকা আপলাইনক ফ'ল' কৰি লাভ নাই, বুজি পালেনে? আপুনি যদি কিবা কৰিবলৈ আহিছে সদায় এজন এক্টিভ আপলাইনক ফ'ল' কৰক। সেই এক্টিভ আপলাইনজনক আপুনি চুচৰাই থাকিবলৈ হোৱা নাই, কিন্তু আপুনি তেখেতৰ ওচৰত গৈ বহি প্লেন লওক, হয়নে? তেনেকৈ কৰি আমিও গৈছোঁ। এইখিনিতে আমাৰ কৰিছোঁ আমাৰ সঞ্জয় বৰা ছাৰ, আমি তেখেতৰ পৰা প্ৰথমৰ পৰা তেখেতে আমাক শিকাই বুজাই আগবঢ়াই লৈ গৈছে। তেখেতক মই অন্তৰৰ পৰা শ্ৰদ্ধা ভক্তি আৰু এটা আপোনালোকৰ পৰা ক্ৰেডিট বিচাৰিছোঁ। এতিয়া কথা হ'ল কি, নিগেটিভ বহুত আহিব, ফিল্ডৰ পৰা আহিব, ঘৰৰ পৰা আহিব। নিজৰ মনটো কিন্তু ষ্ট্ৰং কৰিব লাগিব যে বাইদেউহঁতে যদি পাৰিছে, ছাৰহঁতে যদি পাৰিছে, মই কিয় নোৱাৰিম, হয়নে? আৰু ইয়াত আপুনি ধৈৰ্য লাগিব, সাহস লাগিব, একতা লাগিব, আপলাইনৰ লগত টিমৰ লগত একতা লাগিব, সততা লাগিব।
যদি কেনেবাকৈ লেনদেন বেয়া হয় আপোনাৰ টিম কিন্তু কেতিয়াও টিকি নাথাকে বুজি পালে আপলাইনৰ লগত পইচাৰ লেনদেন নকৰিব টিমৰ লগত পইচাৰ কেতিয়াও লেনদেন নকৰিব বুজি পাইছে আৰু লেনদেন কৰিলেও কেতিয়াবা যদি কিবা কাৰণত কৰিব লগা হয় লিগেল হ'ব লাগে যেতিয়া টিম বুলি কৈছে সেইটো আমি ৰিটাৰ্ণ কৰিব লাগে লাগে নাই পইচা কেতিয়াও টিমৰ লগত কেতিয়াও আপোনাৰ পইচা দিছে আপোনাৰ নিজৰ পইচা বুলি পকেটত ভৰাই নেৰাখিব আইডিত লগাব বহুত সৰু সৰু কথা যদি আপোনালোকে মন কৰে সেইমতে যদি চলে 100% আমি আপুনি সাকসেস হ'বই আপোনাৰ টিম দুপে উন্নতি কৰিব উইশ ইউ লাগে জয় হিন্দ জয় মাইনেষ্টাৰ ইমান কি
আজি কৰোনা মেমে কৈছে যে মেট্ৰিক পৰীক্ষা দিলে কি হ'ল কথা বেৰি ক'বলৈ দিলে কানিছে মানে না ইয়াৰ আমি বিয়পি শিকাওঁতে কানিছে বুজি পাইছে ইয়াৰ যেতিয়া বিয়পি প্ৰেক্টিছ কৰিছিলোঁ তেতিয়াও কানিছে কিন্তু আজি এইখন কিমান ধুনীয়াকৈ স্পীচ দিয়ে ভাবক আমি পাবলৈ আহিছিলোঁ কি ব্যৱসায় আপোনালোক যেতিয়া প্লেন দেখাইছিলে আপোনালোকে কি পাবলৈ আহিছিলে এবাৰ ফিল কৰকচোন যেতিয়া দেখুৱাইছিলে আপোনালোক কোনো এজন চিনিয়ৰে দেখাইছিলে ন কোনোবা এজন ব্যক্তিয়ে বিজনেছত দেখাইছিলে যে ব্যৱসায়টো বা কি পায় তেতিয়া এটাই কথা আপোনালোকে বুজি পাইছিলে যে আমি যদি ব্যৱসায়টো কৰোঁ তো সপ্তাহত আমি 500 টকাৰ পৰা 2 লাখ টকালৈকে ইনকাম পাব পাৰোঁ মাহেকত পাব পাৰোঁ নিজৰ এটা লেভেলত লৈ যাব পাৰোঁ নিজৰ জেনেৰেশ্যন ইনকাম সিকিউৰ কৰিব পাৰোঁ এইবিলাকে আমি চোৱা নাছিলোঁ আৰু এইবিলাক চাই আমি অনুপ্ৰাণিত হৈছিলোঁ ভাল লাগিছিলে যে মই যদি ব্যৱসায়টো কৰোঁ মই এইটো জেগা পাম হয়নে নহয় সেই জেগাটো পাবৰ কাৰণে আপোনালোক আহিলে আহি ইয়াত কি পাবে অকল খেলিয়ে পাইছে নাই পোৱা ইয়াত নিজৰ স্কিল ডেভেলপ হৈছে কথা ক'বলৈ শিকিছে ডাঙৰ ডাঙৰ মিটিঙত আপোনালোকে কথা ক'বলৈ শিকিছে নিজক চেঞ্জ কৰিছে কৈছে নে নিৰ্মল গগৈ ছাৰে যেতিয়া বিঅপি লাষ্টত এটা দেখাইছিলে যে এপিজে আব্দুল কালামে কি কৈছিলে যে উই কেনট চেঞ্জ ইয়ৰ ফিউচাৰ উই কেন চেঞ্জ ইয়ৰ হেবিটছ অনলি এণ্ড হেবিট চেঞ্জ ইয়ৰ ফিউচাৰ এই ব্যৱসায়টোলৈ অহাৰ লগে লগে আপোনালোকে নিজৰ অভ্যাসবিলাক চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে কৈলে নিজৰ অভ্যাস চেঞ্জ নকৰিব অট'মেটিকেলি চেঞ্জ হৈছে আপোনালোকৰ কোনো অভ্যাস চেঞ্জ কৰিব নাই কিন্তু নিজে নিজে চেঞ্জ হৈছে সেমিনাৰলৈ আহিবলৈ আৰম্ভ কৰিছে সেমিনাৰলৈ আহি বিভিন্ন ব্যক্তি বিভিন্ন কথা শুনি নিজক সেইমতে আপডেট কৰিবলৈ যাওঁতে নিজে নিজে চেঞ্জ হৈ গৈ আছে আৰু নিজে যেতিয়া চেঞ্জ হৈছে একাউণ্টছত পইচা সোমাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মানুহে বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে হয়নে নহয় আমি ভাবোঁ আমাক বেলেগ ধৰণে বেলেগে চাইছে কেলে আমাক বেলেগে চাইছে আমি আনতকৈ বেলেগ হৈছোঁ সেইকাৰণে আমাক বেলেগে চাবলৈ আৰম্ভ কৰিছে হয়নে হয় বেলেগ কথা একো নাই আপুনি আনতকৈ বেলেগ হৈছে সেইকাৰণে আপোনাক বেলেগ এই মানুহকেইটা যিজন মানুহে চাইছে তেওঁলোকে আপোনাক বেলেগ দেখিছে দেখি আপোনালোকক অনুসৰণ কৰিব পাৰে এই ব্যৱসায়টো বহুত কিবা হয় আজি আমি নিজৰ অনুভৱ কৰিব পাৰিব লাগিব যে ব্যৱসায়টো কি হয় আমি ক'লৈ যাম বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা আছে বুলি যদি মই কওঁ আপোনালোকে সেইটো আছে বুলি ভাবিব নাভাবে কিয় আছে কাৰণ দেখিছে টেকন'লজি ক'ৰ পৰা ক'লৈ গৈছে আপোনালোকে ভাবক আজিৰ পৰা 15 বছৰ আগত কি আছিলে 10 বছৰ আগত কি আছিলে 5 বছৰ আগত কি আছিলে যদি ষ্টেপ বাই ষ্টেপ আপোনালোকে অনুভৱ কৰে আপোনালোকে নিজকে দেখিবলৈ পাব চেঞ্জ হ'বলৈ গৈ আছে মানে আমি এটা কথা বুজিব লাগিব যে আমি যিটো ব্যৱসায় আছে এই ব্যৱসায়টো আমি সঠিক সময়ত এটা সঠিক জেগাত আছোঁ আৰু ব্যৱসায় এটা যেতিয়া ডেভেলপ হয় তেতিয়া নিগেটিভিটি বহুত থাকে বহুত মানুহে বেয়া পায় ষ্টাৰ্টিঙৰ সময়ত ইয়াৰ ওপৰত বহুত ধৰণৰ নিগেটিভ ইম্পেক্ট পৰে কিন্তু লাহে লাহে পজিটিভ হৈছে আপোনালোকে যেতিয়া ব্যৱসায় ষ্টাৰ্ট কৰিছিলে মই ৰিচেণ্ট ষ্টাৰ্ট কৰা সকলৰ কথা কোৱা নাই যিসকলে আজি 2-3 বছৰ আগত ষ্টাৰ্ট কৰিছিলে তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত বহুত ডিফাৰেঞ্চ আহি গৈছে আগতে মানুহে যেনেকৈ বুজিছিলে এতিয়া কিন্তু তেনেকৈ বুজি নাপায় এতিয়া বেলেগ ধৰণে বুজি পাবলৈ আৰম্ভ কৰিলে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলে আৰু সেইকাৰণে ডাঙৰ মানুহবিলাকে কি কয় যে নেটৱৰ্ক মাৰ্কেটিং ফিউচাৰ বিজনেছ কেলে কয় ফিউচাৰ বিজনেছ কাৰণ আহিবলগীয়া দিনত নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা ধৰণে যাবলৈ গৈ আছে যে প্ৰত্যেকেই নেটৱৰ্ক মাৰ্কেটিং ইচ্ছা হ'লেও কৰিব লাগিব ইচ্ছা নহ'লেও নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগিব নেটৱৰ্ক মাৰ্কেটিং সেইকাৰণে আমি ভবাৰ প্ৰয়োজন আছে আমি নিজক বেলেগ ধৰণে ভবাৰ প্ৰয়োজন আছে যে মই এটা ভাল প্লেটফৰ্মত আছোঁ ভাল জেগাত আছোঁ ভাল নেটৱৰ্ক কৰি আছোঁ আৰু আহিবলগীয়া দিনত মোৰ ফিউচাৰ 100% চেঞ্জ হ'বই গতিকে কোনে কি কয় নকয় তাক লৈ আমাৰ মতলব নাই আমি নিজক লৈ মতলব কৰা প্ৰয়োজন হয়নে কাৰণ লাইফটো আমাৰ বেলেগৰ আমি বেলেগৰ কাৰণে জীয়াই আছোঁ নাই থকা পইচা আমাক লাগে এচিভমেণ্ট আমাক লাগে হেল্থ আমাক লাগে গোটেইখিনি যি লাগে আমাকেই লাগে তো আমাক যদি লাগে কাম কোনে কৰিব আমি নিজে কৰিব লাগিব মই এটা কথাই কওঁ বিজনেছ আপোনালোকক কোনে দিছিলে সেইটো মেটাৰ নকৰে আপুনি কি পাইছে সেইটো মেটাৰ কৰে বিজনেছ কোনোবাই দিছিলে আপোনাক কোনোবা এজন চিনিয়ৰ দিছিলে কোনোবা তেওঁ আজি দেখাৰ আমাৰ কাৰণে কোনো মেণ্টৰ চব কিবা কিবি হয় কিন্তু বিজনেছ তেওঁ কৰি আপোনাক ডেভেলপ কৰাই নিদিয়ে কিন্তু বিজনেছ আপোনাৰ পইচা আপুনি পাবলৈ বিচাৰিছে ছাকচেছ আপুনি হ'বলৈ বিচাৰিছে এতিয়া কাম আপুনিয়ে কৰিব লাগিব হয়নে ৰেডি আছে লাহে লাহে নেটৱৰ্ক মাৰ্কেটিঙৰ বহুত হ'বলৈ আৰম্ভ কৰিছে আপোনালোকে ফেচবুকতো দেখিব বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতো দেখিব চবেই এটা কথাই কয় কি
যিসকল বিশেষ মনিজী যিসকল ব্যক্তিয়ে গোটেই দেশখন চলাই আছে, যিসকল এটা কথাই গোটেই দেশত তোলপাল লগাব পাৰে, তেনেকুৱা ব্যক্তিসকল আজিকালি কি কয় নেটৱৰ্ক মাৰ্কেটিঙৰ কথা কৈ আছে। কেলে বৰ্তমান ভাৰতবৰ্ষত জনসংখ্যা বহুত আছে আৰু তেওঁলোকৰ ইয়াত কি নাই উপযুক্ত ইনকাম অপৰচুনিটি নাই, হয়নে? আৰু এনেকুৱা জনবহুল দেশত উপযুক্ত ইনকাম অপৰচুনিটি এটাই হয়, সেইটো হ'ল নেটৱৰ্ক মাৰ্কেটিং। জনবহুল দেশ হয় নাই? ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ দেশ হয়। আৰু আমি যিটো ব্যৱসায় কৰিছো, প্ৰত্যেকটো ব্যৱসায়ত ৰ মেটেৰিয়েলছ লাগে না, কেঁচা সামগ্ৰী লাগে না। আমাৰ কাৰণে কেঁচা সামগ্ৰী কি? ৰ মেটেৰিয়েলছ কি? মানুহ। ইমান এখন জনবহুল দেশত থকাৰ পিছত এই ব্যৱসায়টোত থাকি আমি নিজক ৰাখি বুলি ভাবিব পাৰোঁ নে নহয়? এনেই চাওঁ মানুহ, ইফালে চাওঁ মানুহ, ইফালে চাওঁ মানুহ, হয়নে নহয়? তো আমি আমাৰ মেণ্টেলিটি চেঞ্জ কৰিবলগীয়া হয়, কৰিবলগীয়া হয়। আমি কাম মেণ্টেলিটি চেঞ্জ কৰিব লাগিব। কিয় কৰিব লাগিব? আমি যেতিয়া মানুহে চাই থাকো, মানুহে যেতিয়া দেখি যাব, প্ৰত্যেকজন মানুহে আপোনাৰ কাৰণে উপযুক্ত হ'ব পাৰে, আপোনাৰ ব্যৱসায়টোৰ কাৰণে উপযুক্ত হ'ব পাৰে। আমি খালি ৰেকমেণ্ড কৰিব লাগে। আমি প্ৰডাক্ট চেল কৰিব নালাগে, আমি কনচেপ্ট চেল কৰিব লাগে। আমাৰ যিটো কনচেপ্ট হয়, এই কনচেপ্টটোৰ ওপৰত আমি আটাইতকৈ বেছি গুৰুত্ব দিব লাগে, যাতে প্ৰত্যেকজন ব্যক্তিয়ে কনচেপ্টটো বুজি পাই আমাৰ লগত এই ব্যৱসায়ত যাতে সহযোগ কৰে। প্ৰডাক্ট কিমান চেল কৰি প্ৰডাক্ট গেলামালৰ দোকানীজনেও প্ৰডাক্ট চেল কৰি আছে না? বিভিন্ন ধৰণৰ দোকানীবিলাকে প্ৰডাক্ট চেল কৰে নাই? বস্তুৱে বিকি আছে নাই? তো আমি তেওঁলোকৰ লগত আমি নিজক নিতালে হ'ব নেকি? আমি তেনেকুৱা ব্যৱসায় কৰিবলৈ আহিছো নেকি? নাই। আমি কি কৰিছো? আমাৰ কোম্পানীয়ে কি কৰিছে? পাৰ্চেজ দ্য প্ৰডাক্ট, ইউজ দ্য প্ৰডাক্ট এণ্ড ৰিকমেণ্ড দ্য প্ৰডাক্ট। প্ৰডাক্ট ৰিকমেণ্ড কৰিবলৈ কৈছে। নেটৱৰ্ক মাৰ্কেটিং প্ৰডাক্টৰ কাৰণে নহয়, নেটৱৰ্ক মাৰ্কেটিং কনচেপ্টৰ কাৰণে হয়। কনসেপ্ট যেতিয়া মানুহে বুজি পাব, তেতিয়া অটোমেটিক্যালি মানুহে প্ৰডাক্ট পাৰচেজ কৰিব। প্ৰডাক্ট পাৰচেজ কৰাৰ লগে লগে আপোনাৰ বিজনেছ গ্ৰোথ হ'ব। বুজি পালে? ম্যাক্সিমাম মানুহ কনসেপ্ট সেল কৰক, অটোমেটিক্যালি আপোনাৰ বিজনেছ সেল হ'ব। হ'ব? কৰিব পাৰিব? বিশেষ কথা কৈ নাথাকক, মাত্ৰ এটা কথাই বুজি লওক, বিজনেছটো নিজৰ হয়, প্ৰডাক্ট আমাক দৰকাৰ হয়, আৰু এই বিজনেছৰ জৰিয়তে আমি যিটো কনসেপ্ট পাইছো, সেই কনসেপ্টটো আমি চিনাকি হোৱা প্ৰত্যেকজন ব্যক্তিক আমি ক'ব লাগিব, আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে আহিবলগীয়া দিনৰ ভৱিষ্যতৰ কথা বুজি পায়, পইচাৰ প্ৰয়োজনীয়তা বুজি পায়, যাতে আমাৰ লগত সহযোগ কৰে, তাৰ কাৰণে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। সেইখিনি আমাৰ যদি কৰি যাওঁ, আহিবলগীয়া দিনত আমি প্ৰত্যেকজন ব্যক্তিয়ে 100% সাকসেস হ'ব পাৰিম। তো ৰেডি আছে? ৰেডি আছে? ইয়াৰ কাৰণে কি কৰিব লাগিব? কি কৰিব লাগিব? এনেকুৱাকে সেমেকা হ'লে নহ'ব। আপোনালোকে আজিৰ পৰা এটা কথা ভাবক, ইয়াত প্ৰত্যেকজন যিসকল ব্যক্তি আছে প্ৰত্যেকে ভাবক যে আহিবলগীয়া টিকেটখনত প্ৰত্যেকে মিনিমাম এজনকে হ'লেও মানুহ আনি বহোৱা। আৰু এইটো আমাৰ কাৰণে এটা ভাল সুবিধাজনক প্লেটফৰ্ম হয় না? আপোনালোকে যিমানে বুজাব, আপোনালোকে বুজোৱাতকৈ যদি জিপিএছখনলৈ লৈ হয়, তেওঁলোকে বেছি ভালকে বুজি পাব। আৰু ইয়াত দেখিব কেনেকুৱা মানুহে কাম কৰি আছে, কিমান মানুহ আহিছে গৈছে, কোনে কি কৰি আছে, দেখিব না? দেখিব। তো আপোনাক প্ৰত্যেকে আজি যাওক, গৈ এটাই গুৰুত্ব দিয়ক যে অহা জিপিএছখনত মিনিমাম আৰু এজন ব্যক্তি মই লৈ যাম। আৰু আপোনালোকে আহিবই প্ৰত্যেকে। তো আপোনালোকে প্ৰত্যেকে নিজে নিজে এজন ব্যক্তি লৈ আহিম বুলি এটা সিদ্ধান্ত ল'ব। এই জিপিএছৰ মানুহ যিমানে বাঢ়িব, যিমানে আপোনালোকৰ নতুন মানুহ ইয়াত পঢ়াব পাৰিব, যিমানে আপোনালোকৰ তেওঁলোকক বুজাব পাৰিব, বুজাবলৈ সহজ হ'ব না? ইয়াত আপোনালোকে কি কৰিছে? আপোনালোকে নতুন মানুহ ইয়াত বহাইহে দিছে। বাকী কামবিলাকতো আমাৰ যিসকল এক্সপিৰিয়েঞ্চ থকা তেওঁলোকেতো কৈ আছে, কিন্তু তেওঁলোকৰ পৰা শিকি বুজি তেওঁলোকক বুজি পালে যে ব্যৱসায়টোৰ জৰিয়তে আমি নিজক ছাকচেছ কৰে। যদি এইসকল মানুহ ছাকচেছ হৈছে, তো মই কিয় নহ'ম? নেটৱৰ্ক মাৰ্কেটিং চব বহুত আছে, বহুত নেটৱৰ্ক মাৰ্কেটিং আছে, অসংখ্য। আপোনালোকে আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰে, শ নেটৱৰ্ক মাৰ্কেটিং আছে। কিন্তু আপোনালোকে এটা নেটৱৰ্ক মাৰ্কেটিং চইচ কৰাৰ প্ৰয়োজন আছে, কোনটো নেটৱৰ্ক মাৰ্কেটিং চইচ কৰিব। কাৰণ যিটো নেটৱৰ্ক মাৰ্কেটিং হ'লে দেখিব, এছটিচি লৈকে আপোনালোকে দেখিব, আজি আৰটিচি নাই, এনটিচি দেখিলে, চিটিচি দেখিব, প্ৰত্যেকে ইনকাম কৰিছে। প্ৰত্যেকৰে এটা লেভেল কমপ্লিট হোৱাৰ পিছত সেই জেগাকেইটা পাইছে, মানে ইনকাম কৰিছে। আৰু মই এটা কথা বুজি পাওঁ, যিটো নেটৱৰ্ক কোম্পানীত মেক্সিমাম মানুহে আৰ্ণ কৰিব পাৰে, তো তাত আপোনালোকেও পাৰিব। পাৰিব না? আৰু য'ত নাই ইনকাম কৰা মানুহ যদি কম আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণেও জটিল হ'ব, কাৰণ পইচা চবেই বিচাৰে, হয়নে? তো তাৰ কাৰণে এমআইএলএফএল প্লেচ অফ প্লেচ হয় নে? হয় নে? তেতিয়াহ'লে আমি এটা ভাল জেগাত আছো। সেইকাৰণে কৈছোঁ, জিপিএছলে আমাক দেখিব, আৰু যেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে দেখিব আৰু অনুভৱ কৰিব যে ব্যৱসায়টো আমাৰ কাৰণে পাৰফেক্ট হয়,
আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব নে? পাৰিব নে? পাৰিব। কাম কৰক, জিটিএছত গুৰুত্ব দিয়ক, নিজৰ বিজনেছ বুলি ভাবি নিজক গুৰুত্ব দিয়ক, নিজক বিজনেছমেন হিচাপে সজাওক, 100% সাকসেস হ'বই। থ্যাংক ইউ, উইশ ইউ অল দ্য বেষ্ট। জয় হিন্দ, জয় ভাৰত। पकड़ना मुश्किल है तो ऐसे ही जान दे জ্যোতিমালা বৰদলৈক মই অশেষ ধন্যবাদ জনাইছোঁ। আজি জিটিএছখন লগতে আজি জিটিএছত আমাৰ যিজন ব্যক্তিয়ে বিয়পি দিলে, আমাৰ নিৰ্মল গগৈ ছাৰ, আৰু তেখেতে যিখিনি কথা ইমান ধুনীয়াকৈ বুজাই দিছে, তাৰপিছত আৰু বেলেগ বুজাব লাগে বুলি মই ভবা নাই। তথাপিতো মোৰ ফালৰ পৰা কিছুমান কথা ক'ব লাগিব। আৰু তো নিৰ্মল গগৈ ছাৰকো মই ধন্যবাদ জনাইছোঁ। আজি যিহেতু উপস্থিত থকা সকলো SDC লিডাৰ সকলোৰে নাম নলওঁ, তো তেওঁলোককো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। সন্মানীয় মোৰ মেণ্টৰ হয়, যাৰ হাতত ধৰি পিনে আজি মই এইখিনি পজিশ্যন পাইছোঁ, চৰ্দাৰ গৌৰলাল ছাৰ, তেখেতে মোক আজি বিজনেছটো চিনাকি কৰিছে, তেখেতক মই সেৱা জনাইছোঁ। আজি সন্মানীয় যিসকল ৰেংক হোল্ডাৰ আছে সকলোকে মই ৱেলকাম কৰিছোঁ। আৰু নতুন কোনোবা আহিছে নেকি এবাৰ মই এনেই চাব বিচাৰিছোঁ। হেল্ল', ঠিক আছে, বৰ বুজিব নালাগে। কথা হ'ল কি, নামটো কৈছে উত্তম শইকীয়া, ঘৰ শিৱসাগৰ আমগুৰিত হয়। ক'বলৈতো বহুত থাকে, কিন্তু সময় ব্যস্ত হৈছে। তথাপিতো আজি আমি ইয়াত উপস্থিত আছোঁ জিটিএছত। মানে মই এটা কুৱেশ্যন আপোনাক ক'ব বিচাৰিছোঁ যে আমি মন্দিৰত কিয় যাওঁ? হেল্ল', মন্দিৰত কিয় যাওঁ? কোনোবাই ক'ব পাৰিব নেকি? হা, কোনোবাই ক'ব পাৰিব নেকি? সপোন, এখেতে কৈছে মন্দিৰত সপোন পূৰা কৰিবৰ কাৰণে যায়। পূজা প্ৰাৰ্থনা কৰিবলৈ, পূজা প্ৰাৰ্থনা কৰিবলৈ, পূজাৰ কাৰণে কৰিব লাগে, নিজৰ কাৰণে, নিজৰ ভগৱানৰ কাৰণে পূজা কৰিবলৈ যায়। আৰু কোনোবাই ক'ব পাৰিব নেকি? ভগৱানক পাম বুলি যায় বুলি কৈছে। আৰু কোনোবাই কয় নেকি? মনটো শুদ্ধ কৰিবলৈ, মনটো শুদ্ধ কৰিব, তাৰমানে আপুনি মনটো অশুদ্ধ কৰি ৰাখিছে, শুদ্ধ কৰিব লাগে, হয়নে নহয়? হয়, কিহৰ কাৰণে অশুদ্ধ হৈছে? মনটো দুখ কষ্ট যিয়ে নহওক, মন্দিৰলৈ যি কামতে নাযাওক লাগিলে আপুনিতো তাত চাৰেণ্ডাৰ কৰিলে। আৰু সেই মন্দিৰত যেতিয়া চাৰেণ্ডাৰ কৰি, কাৰ ওপৰত বিশ্বাস কৰি চাৰেণ্ডাৰ কৰে? ভগৱানৰ ওপৰত হয় জানো? সঁচাকে হয় জানো? সঁচাকে হয় জানো? মন্দিৰত কাৰ ওপৰত চাৰেণ্ডাৰ কৰে? ভগৱানকতো কোনো দেখাই নাই, আগত কেনেকৈ ভগৱানৰ ওপৰত চাৰেণ্ডাৰ কৰে? পূজাৰী, 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 কাৰ ওপৰত চাৰেণ্ডাৰ কৰে? পূজাৰী, পূজাৰী। মেমৰ কাৰণে এটা ক্লেপ দিয়ে, মেমৰ কাৰণে ক্লেপ দিয়ে। আমি পূজাৰীৰ ওচৰত চাৰেণ্ডাৰ কৰিলোঁ। পূজাৰীৰ বিশ্বাসটো আমাক জগাই যে ভগৱান আছে। পূজাৰী নথকালে আমি ভগৱান আছে বুলি ভাবি লৈ দিম নেকি? হেল্ল', আপুনি গৈ চাবচোন কোনোবা মন্দিৰত য'ত পূজাৰী নাই তেনেকুৱা মন্দিৰত গৈ চাব, য'ত সত্ৰত গোসাঁই নাই তেনেকুৱা সত্ৰত গৈ চাবচোন, আপোনাৰ কেনেকুৱা লাগে? হেল্ল', য়েছ, হয় নে নহয়? হয়। এটা আমাৰ বিশ্বাসটো কোনে জগাই দিলে? মন্দিৰৰ পূজাৰীয়ে, সত্ৰত থকা গোসাঁই প্ৰভু-ঈশ্বৰসকলে। তেওঁলোকৰ কাৰণে আমি ভগৱান আছে বুলি বিশ্বাস কৰিবলৈ বাধ্য। ঠিক তেনেকে আজি যদি আমি জিটিএছখন যদি ভাবো যে জিটিএছখন এখন যদি আমি মন্দিৰ বুলি ভাবো, আৰু এই মন্দিৰত পূজাৰী কোন হয়? জিটিএছৰ মন্দিৰত পূজাৰী কোন হয়? মেণ্টৰসকল, মেণ্টৰসকল, হয় নে নহয়? মেণ্টৰসকলৰ কথা বিশ্বাস ৰাখি পিনে আমি বিজনেছটো কৰি গৈছো। আপোনালোকে কেনেকৈ কৰিছে নাজানো, মোৰ লাইফত যদি মই চাওঁ যে মই মেণ্টৰসকলৰ বিশ্বাসত জিটিএছত আহি তেওঁলোকৰ কথা বতৰা, চাল চলন, আচাৰ ব্যৱহাৰ গোটেইবিলাক পৰিৱৰ্তন কৰি ডুপ্লিকেট কৰাৰ কাৰণে আজি তাৰিখত ময়ো তেওঁলোকৰ নিচিনাকৈ এজন পূজাৰী হ'ব পাৰিম।
হয়নে নহয়? Yes. গতিকে GTS-খন হৈছে আমাৰ এখন মন্দিৰ হ'ব আৰু এই মন্দিৰত যদি আপুনি মেণ্টৰসকলৰ কথাবিলাক আখৰে যদি পালন কৰে 100% গ্যাৰান্টি আছে যিটো মই পাইছো আপোনালোকেও পাব। গতিকে আহিব লগা দিনত প্ৰত্যেককে মই অনুৰোধ জনাম যে GTS বাদ দি পিনে কেতিয়াও মাইলেজ চেল বা নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'ব নোৱাৰে। ঠিক আছে, GTS সদায় আহিব আৰু GTS ৰ পৰা ডেইলি নতুন কিবা নহয় কিবা এটা মেছেজ পাব। এতিয়া মই যদি কওঁ মোৰ কাহিনীৰ পৰা যদি চাওঁ যে মোৰ ষ্টাৰ্টিং কাহিনীটো বহুত দুৰ্বল হয়, বহুত দুখীয়া লেভেলৰ পৰা মই এজন ব্যক্তি। বহুতে ভাবিব পাৰে বহুত টকা পইচা থাকিলে বিজনেছ ষ্টাৰ্ট কৰিছে। আপোনালোকে ভালকে গোটেই সন্ধিয়াৰ পৰা গধূলিলৈ এনালাইচিছ কৰি চাব মাইলেজত আটাইতকৈ দুখীয়া ব্যক্তিজনে হৈছে মই উত্তম শইকীয়া। আটাইতকৈ দুখীয়া, যাৰ নিজাববীয়া কোনো ঘৰ নাছিলে, গাড়ী নাছিলে, কিবা নাছিলে, একোৱে নাছিলে, জিৰ', টোটেলি জিৰ'। যেতিয়া LP স্কুলৰ পৰা 5লৈ যেতিয়া মই প্ৰমোচন হওঁ, 5ত যেতিয়া যাওঁ, দাদা ভাগৰ এটা লং পেণ্ট কাটি পিনে মই সেই হাফ পেণ্ট বনাই পিনে মই গৈছিলো আৰু পেনৰ ফুকটো মোৰ এইফালৰ ফুকটো গৈ পিনে ইয়াত লাগিছিলে। তেতিয়া মোৰ লগৰ ল'ৰাবিলাকে কি কৰে, চোলাটো দাঙি জোকাৰে, এই চাহ কি পেণ্ট পিন্ধি আহিছে। ই ককায়েকৰ লং পেণ্টটো কাটি পিনে ইয়াত হাফ পেণ্ট বনাই পিন্ধি আহিছে। এনেকে মোক মিটিং কৰে আৰু মোৰ খঙতে উপায়টো নাই, এনেকুৱা লেভেলৰ পৰা আহিছো। আৰু তেনেকে কৰি ক্লাছ যেতিয়া 9 পালোগে, 9ৰ পৰা যেতিয়া যিটো ইউনিফৰ্ম চাৰ্ট আছিলে সেই চাৰ্টটো 9ৰ পৰা 10লৈকে কভাৰ কৰিব লাগিব। মোৰ যিটো ইউনিফৰ্ম চাৰ্ট আছিলে লাহে বৰম হ'বলৈ আৰম্ভ কৰিছে আৰু অকণ ফটো অৱস্থা হৈছে। 10 পালোগে, 10ত তেনেকে যেনে তেনে লগৰ ল'ৰাবিলাকৰ অকণমান আঁতৰি আহোঁ। কোনোবাই যদি ঢকিয়াই দিয়ে চাৰ্টটো ফাটি যাব, কোনোবাই যদি টান মাৰি দিয়ে চাৰ্টটো ফাটি যাব, মোৰ কি হ'ব, চাৰ্টটোৱে দিব। এনেকে গৈ টেষ্ট পৰীক্ষা দিওঁ অৱস্থাতে মোৰ চাৰ্টটো ফাটি থাকে, নিজে ফাটি থাকে, পচি যায়। তেনেকে আকৌ কাপড়ি মাৰি পিনে যেনে তেনে মই মেট্ৰিকটো পাছ কৰিলো। মই কাহিনীটো এইকাৰণে কৈছো যে মানুহৰ যেতিয়া ৰাস্তা নাথাকে মানুহে বেলেগ কিবা কিবি ভাবি লয়, কিন্তু আপোনাৰ এই প্লেটফৰ্মটো এনেকুৱা হয় যদি আপোনালোকে ভালদৰে অধ্যয়ন কৰে, একো নথকা মানুহৰ কাৰণে এই প্লেটফৰ্ম, টকা পইচা থকা মানুহৰ কাৰণে এই প্লেটফৰ্ম নহয়, খালি মাত্ৰ সপোন থাকিব লাগে। এই প্লেটফৰ্মটো মই ছাকচেছ হ'বৰ কাৰণে মোক কৈছিলে যে আপুনি এই প্লেটফৰ্মটো যদি ছাকচেছ হ'ব লাগে প্ৰথমতে আপুনি লিডাৰশ্বিপ গ্ৰ' কৰিব লাগিব, লিডাৰশ্বিপ ডেভেলপ কৰিব লাগিব। তেতিয়াহে আপুনি বিজনেছত ছাকচেছ হ'ব। কেলে লিডাৰশ্বিপ গ্ৰ' কৰিব পাৰিলেহে আপুনি মানুহক নেতৃত্ব দিব পাৰিব। গতিকে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মই যেতিয়া এই মাইলেজলৈ চাইন কৰিছো, আজি মোৰ মেণ্টৰ আছে, গুৰু আছে, মেণ্টৰে মোক কৈছিলে যে আপুনি প্ৰথমতে এখন GTS ষ্টাৰ্ট কৰক। GTS এইটো ছাকচেছ যিখন আজি আহি আছে, এই GTS মই ষ্টাৰ্ট কৰিছিলো এটা কোচিং চেণ্টাৰ। মানুহ নাই, যাক জইন দিছিলো তেওঁ আহে আৰু মই যাওঁ, আৰু যিঘৰ মানুহৰ কোচিং চেণ্টাৰ আছিলে তেওঁ থাকে। 3জন মানুহে আমি BOP শিকিছিলো, ইজনে সিজনক শিকায়, ইজনে সিজনক শিকায়, লাষ্টত চাহ কাপ খাই পিনে ঘৰলৈ গুচি যাওঁ। ইমান মই চাহ খাই ঘৰ পাই যাওঁগে। তাৰপিছত তেনেকে কৰোঁতে ইজনে মানুহ এনেকে কৰি লাষ্টত আমি জ্যোতি বিদ্যাপীঠত আমি GTS-লৈ কনভাৰ্ট কৰিলো। জ্যোতি বিদ্যাপীঠত কিয়ৰ নাম হৈছে জ্যোতি বিদ্যাপীঠ, কাৰণ আমাৰ এনেকুৱা ধৰণৰ GTS হ'বলৈ আৰম্ভ কৰে য'ত আমাৰ বহিবলৈ জেগা নাই। ইটো হলৰ পৰা ইটো হললৈ, ইটো হলৰ পৰা ইটো হললৈ চেঞ্জ কৰিব পাইছে। মানুহৰ গাড়ীটো দিনক দিনে বাঢ়ি যাবলৈ আৰম্ভ কৰিলে। আৰু সেই GTS-ত আজি মই গৌৰৱে ক'ব পাৰো, সেই GTS-খন কমপ্লিট মোৰ ৰেছপন্সিবিলিটি মই চলাইছিলো। তাত কোনো আমাৰ মেণ্টৰক মই ইনভাইট কৰা নাছিলো, কোনো মেণ্টৰক ইনভাইট কৰা নাছিলো। মই জানো যে GTS-খনত যদি মই লিডাৰশ্বিপ ডেভেলপ কৰিব পাৰো তেতিয়াহ'লে আহিব লগা মোৰ টিম ডেভেলপ হ'ব। এইকাৰণে GTS-ৰ ন্যায় কৰা চেষ্টা, কমপ্লিট নিজৰ পকেটৰ পইচা খৰচ কৰি GTS চলাইছিলো। আজি বহুত ব্যক্তি ইয়াত আহে, টকা 500 টকা প্ৰডাক্ট এটা ল'বলৈ টান পায়। GTS-লৈ অহাটো দূৰৰে কথা, কিন্তু মই GTS নিজৰ পকেটৰ পইচাই GTS চলাই
এটা বৃহৎ টিম খাৰা কৰিলো আৰু তাৰ পৰা টিম গৈ পিনে অসমৰ বিভিন্ন জেগাত এক্সপাণ্ড হৈ গ'ল। মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে এইটো কেতিয়াও নাভাবিব যে আপোনাক লিডাৰে হাতত ধৰি পিনে আপোনাক পঢ়াই লৈ যাব। প্ৰথমতে আপুনি নিজক চেঞ্জ কৰক, আপোনাৰ লিডাৰশ্বিপ আপুনি নিজে ডেভেলপ কৰক, আপুনি ৰেছপনচিবিলিটি ল'বলৈ শিকক আপোনাৰ টিমত। আপুনি প্ৰত্যেকটো কথা টিমৰ যিখিনি খুঁটি নাতি আছে প্ৰত্যেকটো আপুনি দূৰ কৰিবলৈ ট্ৰাই কৰক, তেতিয়াহে আপোনাৰ লগত টিম থাকিব। যদি আপোনাৰ টিমটোক ধৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ সপোনটো সপোন ভাগি থাকিব। বুজি পাইছে? ইয়াত আমাৰ কথা হ'ল কি যে আমাৰ ইয়াত কোনো ঠগামি কাৰোবাৰ নাই। বহুতে ঠগিবলৈ আহে, পইচা আনে পঢ়া নিদিয়ে, এনেকুৱাও আমি কাহিনী মাজত শুনো। তেনেকুৱা এটা কাহিনী মই এজন কৈছো যে এজন ব্যক্তিয়ে কি হয় মানুহক ঠগিবলৈ বিচাৰে, খুব ঠগিবলৈ, তেওঁ ঠগি থাকে প্ৰায়। এবাৰ কি হ'ল, ট্ৰেইনত জাৰ্ণি কৰি থাকোতে তেওঁ কি কৰিলে, তেওঁৰ পকেটত মানে এটা 100 টকীয়া ভগা নোট এটা আছিল। এই ভগা নোটটো থকাৰ কাৰণে তেওঁ কি কৰিলে যে কাক ফচাব, তেওঁ ভাবি আছে কাক ফচাম কাক ফচাম। এনেকুৱাকে এজন ব্যক্তিয়ে পেপাৰ বিকি আছিল আৰু পেপাৰ বিকি থকা ব্যক্তিয়ে ভাবিলে এই পেপাৰত তেওঁ পঢ়াৰ এটা ইণ্টাৰেষ্ট আছে, গতিকে তেওঁ ভাবিলে পেপাৰৱালাকে ঠগো আৰু তেওঁ কি কৰিলে পেপাৰৱালাক পইচাটো দিলে আৰু পেপাৰৱালাকে তেওঁ পেপাৰখন দি দিলে। তাৰপিছত ট্ৰেইন গুচি গ'ল। লাষ্টত ট্ৰেইনত যেতিয়া বহি পিনে তেওঁ পেপাৰখন চাবলৈ বিচাৰিছে, প্ৰায় 2-3 বছৰ পুৰণা পেপাৰ এখন তেওঁ দি থৈ গুচি গ'ল। বুজি পালে? এই ঠগামি কাৰোবাৰবিলাক আচলতে আপুনি যাক ঠগিবলৈ গৈছে আপোনাকো উল্টাই কেতিয়াবা কোনোবাই ঠগিব আপোনাৰ। বুজি পাইছে? এইটো হৈছে আমাৰ এটা ৰাইট বিজনেছ হয়। বেলেগক ঠগামি কাৰোবাৰবিলাক আমি এৰিব লাগিব। আৰু বহুত মানুহে আমাৰ কি হয় ফ্ৰী বিচাৰে, ফ্ৰী। আপোনালোকে বিচাৰিছে নে ফ্ৰী? বহুতে ফ্ৰী বিচাৰে, ফ্ৰীতে কিবা কৰিব পাৰে। সপোন আছে বহুত, জেনেৰেশ্যন চিকিউৰ কৰিব বিচাৰিছে, কিন্তু প্ৰডাক্ট নোলোৱাকে কিবা কিবি কৰি মানুহ নি পিনে সপোন ফুলফিল কৰিব পাৰেনি ফ্ৰীতে। তেনেকে বহুতে বিচাৰে। একবাৰ কি হ'ল, দুজন ল'ৰাই মাৰ্কেটত বজাৰ কৰিবলৈ গ'ল। বজাৰ কৰিবলৈ যাওঁতে বজাৰত যেতিয়া মাৰ্কেটৰ মুখৰ দৰ্জাখনতে লিখা আছে যে এইফালেদি গ'লে মানে আপুনি 10% ফ্ৰী পাব। বুজি পালে? 10% ফ্ৰী পাবলৈ ক'লত সেই দুইজন ল'ৰাই সেই ফ্ৰী ৰাস্তাটোত সোমাই গ'ল। সোমাই অলপ দূৰ গৈ পিনে দেখে যে এটা চাইডত লিখা আছে 20% ফ্ৰী। আৰু ইজন লগৰজনে ইজনক লগ এৰি পিনে সি কি ক'লে 20% ফ্ৰী সোমাই গুচি গ'ল আৰু এইফালে গুচি গ'ল। এনেকে গৈ 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 লাষ্টত আকৌ লিখা আছে যে 50% ফ্ৰী। ভাবিলে যে নাই 50% ফ্ৰীতে গ'লে বেছি ভাল, আকৌ 50% ফ্ৰী সোমাই গ'ল। এনেকে সোমাই গৈ 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 লাষ্টত লিখা আছে 100% ফ্ৰী। তাৰমানে সি 100% ফ্ৰীত সোমাই যেতিয়া গুচি গ'ল, সি দেখিলে ঘূৰি গৈ পিনে তাৰ সোমোৱা ৰাস্তাটো আকৌ পালে। বুজি পালে? মানে ফ্ৰী বস্তুটো সদায় তেনেকুৱা। আপোনালোকে মই ভাবিছো বহুতে যদি ইয়াত ফ্ৰীতে কিবা এটা বিচাৰিছে তেতিয়াহ'লে মাইলেজৰ ফ্ৰী কৰা বস্তুটো একো নাই, একোৱেই নাই ইয়াত ফ্ৰী। কমপ্লিট আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। যে নহওক মেইন কথা হ'ল কি, আপুনি যিসকলে নতুন আহিছে, পুৰণা যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম, সময় ব্যস্ত হৈ গৈছে, তেওঁলোকক মই এটাই ৰিকুৱেষ্ট কৰিম যে মাইলেজত সঁচাকৈ যদি ছাকচেছ হ'ব বিচাৰিছে তেতিয়াহ'লে এটা কথা মনত ৰাখিব যে মাইলেজ চেল হৈছে এটা ইণ্ডাষ্ট্ৰী হয়, ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং এটা ইণ্ডাষ্ট্ৰী হয়। এটা ইণ্ডাষ্ট্ৰী যেতিয়া গঢ়লৈ উঠে তাৰ ৰ মেটেৰিয়েলছৰ ওপৰত ডিপেণ্ড কৰে, হয়নে নহয়? আজি কি ফেক্টৰী এটা গঢ়লৈ উঠে তাৰ ৰ মেটেৰিয়েলছ, তাৰ পাতৰ ওপৰত নিৰ্ভৰ কৰি কি ফেক্টৰীটো চলে, হয়নে নহয়? চলে নচলে? বিস্কুট ফেক্টৰী ইণ্ডাষ্ট্ৰীটো যদি চাই তাৰ আটা ময়দা এইবিলাক চাপ্লাই ৰ মেটেৰিয়েলছৰ ওপৰত এই ইণ্ডাষ্ট্ৰীটো চলে নচলে? বুজি পাইছা? Yes. ঠিক তেনেকে আমাৰ ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিংৰ ৰ মেটেৰিয়েলছটো কি হয়? কি হয়? মানুহ হয়, হয়নে নহয়? আমাৰ ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিংৰ ৰ মেটেৰিয়েলছ হৈছে মানুহ। গতিকে আপোনাক কৈছে যে 4 বেচিক্সৰ প্ৰথম ষ্টেপটো হৈছে আজি
যিসকলে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং সঁচাই যদি কৰিম বুলি ভাবিছে আজিয়ে প্ৰত্যেকে এখন এখন ডায়েৰী কিনক। কিনিবনে নিকিনে? মই ক'ব পাৰিম পঢ়া টকাটো আপোনাৰ ওপৰত, কিন্তু ডায়েৰী এখন প্ৰত্যেকে কিনক আৰু সেই ডায়েৰীখনত আপোনাৰ মোবাইলটো আপুনি চেক কৰক, আপোনাৰ মোবাইলত কিমান মানুহৰ নাম আছে, মেমৰ মোবাইলত কিমান আছে, কিমান আছে? ক্ষমতা আপোনাৰ যিসকল ব্যক্তিয়ে ইণ্ডাষ্ট্ৰি খুলিছে ডাঙৰ আজি বাহুবলী ইণ্ডাষ্ট্ৰি খুলিছে, তেওঁ ৰিস্ক লৈছে, কিন্তু আমি ৰিস্ক ল'ব নোৱাৰো। আমি কাৰণ বেংকৰ পৰা লোন লৈ এই লোনটো আমি ঘূৰাই দিব লাগিব, তাৰ কাৰণে ৰিস্ক ল'ব পৰা ক্ষমতা আমাৰ নাই। আমাৰ এই ফেচিলিটি আনলিমিটেড কেৱল ৰাস্তা বন্ধ, আপোনালোকে ভাবিছে বন্ধ কি হ'ব এতিয়া? চিন্তাৰ কাৰণ নাই। এনেকুৱা এটা চিষ্টেম উলিয়ালে নেটৱৰ্ক চায়েন্সে, বৰ্তমান ইনফৰমেশ্যন টেকনলজিয়ে, যাৰ যোগেদি আমি ফেচিলিটি আনলিমিটেড হ'ব পাৰে। ৰেডি আছে নে নাই? বন্ধ আছিলে, দৰজা খুলি দিছে। কোনে খুলিছে? ইনফৰমেশ্যন টেকনলজি খুলি দিছে। আৰু সেই ইনফৰমেশ্যন টেকনলজি চিষ্টেমৰ নাম হৈছে ডাইৰেক্ট চেলিং। মই প্ৰথমে এটা লক্ষ্য কৰিছিলোঁ ডাইৰেক্ট চেলিং আৰু এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনাটো একান্ত প্ৰয়োজন আৰু জানিবৰ কাৰণে আজি আমি সকলোৱে একগোট হৈছোঁ, যিসকল নতুনকৈ আহিছে সেইসকলক জনাৰ প্ৰয়োজন আছে। ডাইৰেক্ট চেলিং কি হয়, কিয় কৰিব লাগে, কেনেকৈ কৰিব লাগে, এই কথাখিনি ইয়াত প্ৰকাশ পাব। হোৱাট ইজ ডাইৰেক্ট চেলিং? ডাইৰেক্ট চেলিং কি আমি প্ৰত্যেকে নাজানিছিলোঁ আগতে, আমি নাজানিছোঁ, আমি এতিয়া জানিলোঁ, জনাৰ পিছত আমি মানুহক জনাই আছোঁ। ডাইৰেক্ট চেলিং জানিবলৈ যদি চাওঁ আমি এখন বজাৰৰ কথা আমি তাৰ আগত জানি ল'ব লাগিব। আৰু ইনফৰমেশ্যন টেকনলজি অহাৰ পিছৰ পৰা বজাৰ বহুত সৃষ্টি হ'ল, অনলাইন বজাৰ সৃষ্টি হ'ল, মল বজাৰ সৃষ্টি হ'ল। সেইবিলাকত আমি কি পাওঁ? বস্তুটো কম দামত পাওঁ, অনলাইন কৰিলে ঘৰত পাওঁ, তাৰ বাহিৰে এতিয়া পাওঁ জানো? তাৰ বাহিৰে একোৱেই নাপাওঁ। আৰু আমাক একো নিদিয়েও তেওঁলোকে, অকল সেই অফাৰ দিব আৰু অনলাইনত অৰ্ডাৰ দিলে ঘৰত দিবই। কিন্তু আমি যদি ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা জানি লওঁ, ডাইৰেক্ট চেলিঙৰ কথা জানি লওঁ, বুজি লওঁ, তেতিয়া আমাৰ কথাখিনি বুজাত সুবিধা হয়। এতিয়া ট্ৰেডিশ্যনেল মাৰ্কেট আমি বহুতেই জানো যে ট্ৰেডিশ্যনেল মাৰ্কেট হ'ল এখন পৰম্পৰাগত বজাৰ আৰু ডাইৰেক্ট চেলিং মানে হ'ল এখন বজাৰ ব্যৱস্থা। আৰু এই পৰম্পৰাগত বজাৰখনত আমি প্ৰত্যেকেই সৰুৰে পৰা, মোৰ জন্ম হোৱাৰ পৰা, আপোনালোকৰ জন্ম হোৱাৰ পৰা, দেউতাকৰ জন্ম হোৱাৰ পৰা বজাৰ এখন হৈ আছে আৰু এইখন বজাৰ হ'ল পৰম্পৰাগত বজাৰ, য'ত আমি ৰিটেইলাৰৰ পৰা বস্তু কিনি, ৰিটেইলাৰ হ'লচেলাৰৰ পৰা কিনে, হ'লচেলাৰ ডিষ্ট্ৰিবিউটৰৰ পৰা কিনে আৰু ডিষ্ট্ৰিবিউটৰে কোম্পানীৰ পৰা কিনি আনে। এইটো এটা মধ্যস্থতাকাৰীসকল আছে নাই? এই মধ্যস্থতাকাৰীসকলে বস্তুখিনি আমাৰ ঘৰত কিনি খুৱাই দিবহি জানো? তেওঁলোকে তাৰ বিনিময়ত পইচা ল'ব, তাৰপিছত কমিশ্যন ল'ব আৰু তেওঁলোকে 40% কমিশ্যন আকাৰে তেওঁলোকে লৈ লয়। যদি 30 টকা বস্তুটো বনোৱা হৈছে আমি 100 টকাতে কিনিব লাগিব। এই 40 টকা তেওঁলোকৰ হাতলৈ গুচি যাব আৰু 30 টকা এটা মাই ল'ব। সেইসকলক দেখুওৱা যদি যায় এডভাৰটাইজমেণ্ট নামত, যিসকলে চেলিব্ৰিটিয়ে এডভাৰটাইজমেণ্ট কৰি থাকে তেওঁলোকে 30% লয়। কিমান লয়? 30% লয়। আৰু 40 + 30 তো 70% ইয়াত দেখা পাইছে। এই 40 আৰু 30 70%, 30 70 100 70% ডিফাৰেন্স দেখা পালে নাই? এই 70% ডিফাৰেন্সটো ক'লে গুচি গৈছে, এই সকল ব্যক্তি আপুনি গুচি গৈছে আৰু তেওঁলোকে ধনী হৈ আছে। আমি কি হৈছোঁ? কাষ্টমাৰ মিডিয়া পাইছোঁ নে? নাই পোৱা। আমি যদি 100 টকাৰ দোকানখনত বস্তু কিনিবলৈ যাওঁ আমি 100 টকাতে বস্তু দিম। আমি যদি 1000 টকা দিওঁ 1000 টকা বস্তু দিব, 1 টকা কম নিদিয়ে। আপোনাৰ মৰমতে চিনাকি বুলি 1 টকা ৰাখিব কমাই দিব, তাতকৈ বেছি আপোনাক একো নিদিয়ে। এখন গামোচাও আপোনাক চিনাই নিদিয়ে বা ভাল গীত এটাও আপোনাক দি নিদিয়ে। আমি এইখন বজাৰৰ লগত ইতিমধ্যে যিখন ট্ৰেডিশ্যনেল মাৰ্কেটত চিনাকি হৈ কৰি আছো তাত 70% আমাৰ কি হৈ আছে? যোৱা মানে কি হৈছে? লছ নহয় জানো? লছ হৈছে নাই? আপোনালোকে অনুভৱ কৰিছে নাই? এতিয়া অনুভৱ কৰিছে নাই? যদি চাইছে পিকচাৰটো এতিয়া আমি অনুভৱ নকৰোঁ যে বস্তুটো আহিছে, আমি কিনিছোঁ, কিন্তু আমি ইয়াত ৰিয়েলিষ্টিক আপোনালোকে দেখুৱাই দিছোঁ, ভিজুৱেলাইজ কৰি দিছোঁ যে 70% তেওঁলোকৰ হাতলৈ যায় আৰু সেইটো আমাৰ লছ হৈ আছে, আমাৰ ওপৰত দুখন হৈ আছে, লোকচান হৈ আছে। আৰু সেই পইচাটো আমি যদি বচাই লওঁ ভাল হ'ব, বেয়া হ'ব? ভাল হ'ব। নেটৱৰ্ক চায়েন্সে নেলছনৰ
আমেৰিকাৰ যিসকল চাইণ্টিষ্ট আছিলে তেওঁলোকে এখন বজাৰৰ সৃষ্টি কৰিলে আৰু এই বজাৰখনৰ নামেই হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি হয় মই কৈছিলোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি হয় জানিব লাগিব ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এখন বজাৰ ব্যৱস্থাই হয় ইয়াতো 30 টকাৰ বস্তু আমি 1 টকাতে কিনিম তাকো নিলে আমাৰ কি বেনিফিট হ'ব ইয়াত যে 70% দেখিছে এই 70% আমাৰ হাতলৈ ঘূৰি আহিব আৰু কোনে বেয়া হ'ব আৰু 70% আমাক ঘূৰাই লাগে এই 70% ঘূৰোৱাৰ ব্যৱস্থাটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী সিস্টেম এটা ক্ৰিয়েট কৰিলে আৰু এই সিস্টেমটো হ'ল আমি যিটো বস্তু ব্যৱহাৰ কৰি ভাল পাম ভাল পাই নিজে ব্যৱহাৰ কৰি বেলেগ এজনক কম বেলেগ এজনে ক'ব আমি প্ৰত্যেকে ইজনে সিজনক কৈ আমি কাষ্টমাৰ বনাই গৈ আছো আৰু প্ৰত্যেকে ইজনে সিজনে কাষ্টমাৰ বনাই গৈ আছে আৰু ইয়াত দেখা পাব ইয়াত কোম্পানী হৈ ডাইৰেক্ট বস্তুটো আপোনাৰ ওচৰলৈ আহিব ইয়াত কোনো এডভাৰটাইজমেণ্ট নাথাকে ইয়াত কোনো চেনেল নাথাকে ইয়াত মধ্যস্থতাকাৰী বন্ধ চেনেল বন্ধ হোৱাৰ কাৰণে বাচি গ'ল নাই 70% বাচি গ'ল নাই যে বাছাৰ পইচাটো আপোনাৰ একাউণ্টলৈ আহিব আমাক বিচাৰে তো বিচাৰিবলৈ যদি হয় আমি ডাইৰেক্ট জড়িত হোৱাৰ প্ৰয়োজন বিচাৰিছে হয় কেনেকৈ কৰিব কি কৰিব সেইটোতো জানিব লাগিব হয় নহয় আমি 70% আমি চেঞ্জ কৰিম চেঞ্জ কৰি আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ আমি জড়িত হ'ব লাগিব এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ জড়িত হ'বলৈতো বহুত কোম্পানী আছে না নাই ইতিমধ্যে বহুত কোম্পানী আহিছিলে এটা কোম্পানীতে ওকে নাই আমরা বলতে পাইছিলে বজাৰৰ নাইকিয়া হৈ গ'ল কিছুমান কোম্পানী চলি আছে এমওয়ে বেষ্টিজ ৰিলেন প্ৰডাক্ট ভাল চলি থাকিব আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী চইচ কৰাৰ 5টা বৈশিষ্ট্য মানি চলিবলৈ কৈছে আৰু এই 5টা বৈশিষ্ট্য যদি আছে আপুনি সেই ডাইৰেক্ট চেলিং কোম্পানীৰ লগত জড়িত হ'বলৈ নেটৱৰ্ক সাইন্সে কৰিছে আৰু ইয়াত লেখা পাইছে এজ পাৰ নেটৱৰ্ক সাইন্স মেনেজমেন্ট পাৱাৰফুল হ'বই লাগিব কি লাগিব পাৱাৰফুল হ'ব লাগিব মেনেজমেন্ট তাৰপিছত কৈছে বিভিন্ন ধৰণৰ প্ৰডাক্টৰ কোৱালিটি থাকিব লাগিব কোৱান্টিটি জেনুইন কোৱালিটি হ'ব লাগিব ৰেঞ্জ থাকিব লাগিব তাৰপিছত কৈছে এডুকেশ্যন সিস্টেম থাকিব লাগিব চাইনৰ লয়াল লিডাৰ থাকিব লাগিব আৰু 5 নম্বৰ এটা ইজি ইনকাম প্লেন থাকিব যিটো অনাগত দিনৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ কাৰণে সুৰক্ষিত কেৰিয়াৰ হিচাপে ল'ব পাৰে তো এইকেইটা বৈশিষ্ট্য আমি জানিব লাগিব যদি হয় 5টা বৈশিষ্ট্য থাকে এতিয়া আমি এই ইণ্ডাষ্ট্ৰীত আমি জড়িত হোৱাৰ প্ৰয়োজন আছে যদি চাই মেনেজমেন্ট পাৱাৰফুল হয় নে নহয় আমি কোম্পানী যিটো কোম্পানী কথা আলোচনা কৰি আছো এই কোম্পানী 1942 চনত এষ্টাব্লিছ দ্বাৰা কোম্পানী হয় কিন্তু এই কোম্পানী প্ৰথমে ডাইৰেক্ট ট্ৰেডিশনেল মাৰ্কেটতে আছিলে কিন্তু লাহে লাহে এতিয়া নীতি নিয়ম আহিলে 2013 চনৰ 13 আগষ্টত এই কোম্পানীটো এষ্টাব্লিছ হ'ল আৰু কন্টিনিউয়াছলি এই ট্ৰেডিশনেল ডাইৰেক্ট মাৰ্কেটত কাম কৰি গৈ আছে আৰু 2016 চনৰ 2019 2022 2024 কন্টিনিউয়াস 3 বছৰ বেস্ট ভ্যালু অ্যাওয়ার্ড পাবলৈ সক্ষম হৈছে কিহৰ কাৰণে হৈছে একমাত্ৰ প্ৰডাক্টৰ কাৰণে নাম্বাৰ 1 প্ৰডাক্ট হয় যেটো প্ৰডাক্টবিলাক 40% চাৰ্টিফাইড থকা প্ৰডাক্ট হয় যিবিলাক প্ৰডাক্টৰ গুণগত মানদণ্ড 90% এবং গুণগত মানদণ্ডৰ প্ৰডাক্ট আমাৰ লগত আছে আৰু এই প্ৰডাক্টৰ প্ৰিমিয়াম চাৰ্টিফিকেট থকা প্ৰত্যেকটো বস্তু আমাৰ এই ইণ্ডাষ্ট্ৰীত পাব আৰু এই প্ৰডাক্টৰ জৰিয়তে গম পোৱা গৈছে মেনেজমেন্ট পাৱাৰফুল হয় কাৰণ আদাৰৱাইজ মেনেজমেন্ট পাৱাৰফুল নহ'লে কি হৈ যায় কাৰণ প্ৰডাক্টৰ যি গুণগত মানদণ্ড তাৰ ওপৰত ভিত্তি কৰি মেনেজ কোম্পানী চলি আছে আৰু প্ৰডাক্টৰ কোৱালিটি অৱশ্যে প্ৰডাক্টৰ কোৱালিটি কথা কৈ দিলোঁ তাৰ কোনো প্ৰশ্ন নাই আমাৰ ইতিমধ্যে যিবোৰ লিডাৰ আছে বিভিন্ন প্ৰডাক্ট দিছে প্ৰডাক্টৰ এনেকুৱা ৰিজাল্ট এটা 101% ৰিজাল্ট বুলি ক'লেও বেয়া নহয় তো এডুকেশ্যন চিষ্টেম এনেকুৱা কোনো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নাই য'ত এডুকেশ্যন চিষ্টেম আছে একমাত্ৰ এমওয়ে আছে বিট ৱৰ্ল্ড ৱাইড আৰু আমাৰ এমআই লাইফষ্টাইল কোম্পানী আছে এই কোম্পানীটোৱে আছে এই এডুকেশ্যন চিষ্টেম যেটো ফাৰ্ডেষ্ট সাকসেস একাডেমি কন্টাক্ট কৰে লয়াল লিডাৰ যিবোৰ লয়াল আমাৰ লগত সদায় থাকে আমাৰ লগত পথ প্ৰদৰ্শক হিচাপে আমি দেখো আমাৰ লগত আমাৰ সিনিয়ৰ যিবোৰ আছে আমাৰ লগত সদায় থাকে আৰু আপোনালোকৰ লগত যিবোৰ আহিব সেইবোৰ আপোনালোক সদায় থাকিব আৰু লয়াল লিডাৰ যিটো কোম্পানী দিব এই কোম্পানীত আপুনি চিন্তাৰ কোনো কাৰণ নাই তাৰপিছত ইনকাম প্লেন এছিয়ান ফিউচাৰ চিপিঅ যেটা একদম সিম্পল এটা ইনকাম প্লেন হয় যিটো ইনকাম প্লেন কম
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ হওক আপোনাৰ ঘৰৰ বংশ বা সমাজৰ প্ৰত্যেকজন উঠি অহা প্ৰজন্মই কি কৰিব এটা সংস্থাপনৰ ৰাস্তা পাব ঠিক আছে এনেকুৱা ইনকাম প্লেন আৰু এই ইনকাম প্লেন থকা কোম্পানীটো যদি নাম লওঁ ষ্ট্ৰংগেষ্ট ডাইৰেক্ট সেলিং কোম্পানী ইন ইণ্ডিয়া সেই কোম্পানীৰ নাম হৈছে MI লাইফ ষ্টাইল বৰ্তমান সময়ত আমি গুগলত যদি সাৰ্চ কৰি চাই টপ 10 ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া আমাৰ কোম্পানীৰ নামটোৱে পাব আৰু এই কোম্পানীটোৰ এক নম্বৰ হোৱাৰ কাৰণটোৱে হ'ল বৰ্তমান ডাইৰেক্ট সেলিং যেতিয়া নীতি নিয়ম আহিছিলে যে ডকুমেণ্টবিলাক ছাবমিট কৰিছিলে আমাৰ MI লাইফ ষ্টাইল ছাবমিট কৰিছিলে প্ৰথমবাৰৰ বাবে প্ৰথম তো লিগেল ডকুমেন্টস প্ৰত্যেকটো ডকুমেন্টস আছে আপোনালোকে গুগলত সাৰ্চ কৰি চাই ল'ব ইয়াত এই ডকুমেন্টস খিনি আপোনাক দেখুৱা লাগে সময় বহুত গুচি যাব তো এই ডকুমেন্টস খিনি যদি আমি চাই বহুত খিনি গুচি যাব আমি ইয়াত প্ৰাউড কৰিব পাৰোঁ উই ফিল প্ৰাউড বিকজ লাইফ ষ্টাইল লিভিং ৰেঞ্জ অফ ৱেলনেছ প্ৰডাক্ট আমাৰ যেতিয়া ৱেলনেছ প্ৰডাক্ট আমি ৰাইজৰ পৰা আগবঢ়াই দিছোঁ আমাক আগবঢ়াই দিছে আমি আগবঢ়াই দিছোঁ আমাক আগবঢ়াই দিয়া ব্যক্তিসকল মই চাব লাগিব তেওঁলোকৰ সাইন্টিষ্ট আছে সৰুৰা সাইন্টিষ্ট না 42 বছৰ 45 বছৰ সাইন্টিষ্টৰ এক্সপেৰিয়েন্স থকা এনেকুৱা সাইন্টিষ্ট আছে যিসকলে আমাৰ প্ৰডাক্টবিলাক উলিয়াইছে আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে আৰু আমি সেই প্ৰডাক্টবিলাক এই সাপ্লিমেণ্টবিলাক আমি সমাজৰ লগত উলিয়াই দিছোঁ আৰু সমাজে লৈছে তাৰ ৰিজাল্ট পাইছে আপোনালোকে যদি চাই কোৱালিটি এডিষ্টাইজেশ্যন চাৰ্টিফিকেটছ বিলাক আছে মই কৈছিলোঁ চাৰ্টিফিকেট নাম্বাৰ 1 আয়ুষ মন্ত্ৰালয় আয়ুষ মন্ত্ৰালয়ৰ লোগো থাকে আমাৰ প্ৰত্যেকটো প্ৰডাক্টৰ লোগো হিচাপে আয়ুষৰ লোগো দেখিব আৰু এটা প্ৰডাক্ট চাৰ্টিফাইড যিটো ব্ৰাউনশ্বিক লেবৰেটৰী চাৰ্টিফাইড এটা প্ৰডাক্ট আছে আংগানিক ৰজা প্ৰডাক্ট বুলি কয় জানিব পিছত আৰু FSSAI ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা স্বীকৃতি লাভ কৰিছে গোটেইখিনি স্বীকৃতি আমাৰ কোম্পানীৰ আছে আমাৰ কোম্পানীবিলাক এলিমেণ্টছ ব্ৰেণ্ডৰ প্ৰডাক্ট আছে ব্ৰেণ্ড নাম কৰি থোৱা আছে এলিমেণ্টছ অনেন ব্ৰেণ্ড এতিয়া আমি স্যার এলিমেন্টসৰ কথা যদি যাওঁ মতে কৈছো 2019 22 এই সাৰ্টিফিকেট আপোনালোকে দেখা পাব 2019 2022 2024 এই বেষ্ট হেলথকেয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু এইবিলাক আমাৰ প্ৰডাক্ট আছে হেলথকেয়াৰ প্ৰডাক্ট আছে পাৰ্চনেল কেয়াৰ প্ৰডাক্ট হোম কেয়াৰ প্ৰডাক্ট এগ্ৰো কেয়াৰ প্ৰডাক্ট লাইফষ্টাইল প্ৰডাক্ট আৰু এই দেখা হৈছে এগ্ৰো কেয়াৰ প্ৰডাক্ট বাকি প্ৰডাক্টৰ বিষয়ে গতিকে আপুনি জানি ল'ব কিন্তু এগ্ৰো কেয়াৰ প্ৰডাক্টৰ বিষয়ে বৰ্তমান সময়ত খুবেই প্ৰচলিত এগ্ৰিকালচাৰ যিবিলাক প্ৰডাক্ট আছে আমাৰ বৰ্তমান খেতি চিজন চলি আছে খেতি যিবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক আমাৰ লগত আছে আপোনাৰ যিবোৰ স্পন্সৰ চিনিয়ৰ্ছ আছে এগ্ৰিকালচাৰ প্ৰডাক্টৰ বিষয়ে গুৰুত্ব দিব বৰ্তমানত খুবেই প্ৰচলন হৈ আছে আমাৰ প্ৰডাক্ট যিকোনো ব্যক্তি ইউজ কৰিছে সেই ওপৰত আমি ইয়াত দেখাব চেষ্টা কৰিম ঠিক দেখাই যাওক নামবিলাক কৈ গ'লে দেৰি হৈ যাব এইবিলাক দেখা পাইছে এইবিলাক তো আগৰ এইবিলাক শ্লাইড মই ৰাখি থোৱা হৈছে এরকম গণ্যমান্য ব্যক্তিয়ে আমার এই সাপ্লিমেন্টবিলাক ইউজ কৰিছে শ্ৰী পাইছে নাই শ্ৰী পাইছে নাই বল তবে পাইছে শ্ৰী এরকম মহান স্বনামধন্য ব্যক্তিসকলে আমাৰ প্ৰডাক্টবিলাক ইউজ কৰিছে আৰু ইউজ কৰি বেলেগক ইউজ কৰিবলৈ কৈছে লগতে এখন দেখা পাইছে 10 লাখ টাকা চেক দিছিলে 2022 চনত আপোনাৰ আন পিৰিয়ডৰ সময়ত আমাৰ এজন ৰিজনেল মেনেজাৰ গুৱাহাটীত থাকে হিমন্ত বিশ্ব শৰ্মা তাৰপৰা ছাৰ এতিয়া এইখিনিলৈকে বুজি পালে না চবেই সকলোৱে বুজি পাইছে নতুন যে আহিছে বুজি পাইছে না বাৰু তো বুজি পাইছে এতিয়া বুজি পোৱাৰ পিছত আমি কৰিব লাগিব কি সেইটো জানিব লাগিব হয় নহয় what to do আমি কি কৰিব লাগিব ইয়াত কাম একো নাই আপুনি পাৰ্চেজ দা প্ৰডাক্ট ইউজ দা প্ৰডাক্ট এণ্ড ৰিকমেণ্ড দা প্ৰডাক্ট এই মন্ত্ৰটোৱে আপুনি লৈ আগবাঢ়ি যাব লাগিব মই যে কৈছিলোঁ উইদাউট ইনভেষ্টমেণ্টত ব্যৱসায় কৰিব পাৰি আৰু সেই ব্যৱসায়বোৰ কেনেকৈ কৰিব পাৰি যে কৈছোঁ পাৰ্চেজ ইউজ এণ্ড ৰিকমেণ্ড তাৰমানে আপুনি ঘৰত ব্যৱহাৰ কৰা বস্তুখিনি আপুনি পাৰ্চেজ কৰি ইউজ কৰি আপুনি ৰিকমেণ্ড কৰিলে আপোনাৰ চিনাকি যিসকল ওচৰ পাজৰ ঘৰৰ সম্পদ বন্ধুবৰ্গ যিমান আছে আপুনি চিনাকি কৰি দিয়ক প্ৰডাক্টবিলাক চিনাকি কৰিবলৈ আপুনি অকলে যাব নালাগে আপোনাৰ চিনিয়ৰে আপোনাক সহায় কৰিব তেনেকুৱা এটা সহায় কৰি যদি ব্যৱসায়টো আগবাঢ়িবলৈ লৈ যায় আপোনালোকে ৰৈ দিব নেকি বাৰু ৰৈ দিব নেকি
তো ইয়াত আপোনাক এটা কাম কৰিব লাগিব তো পাৰ্চেজ বা প্ৰডাক্ট ইউজ দা প্ৰডাক্ট এণ্ড ৰিকমেণ্ড দা প্ৰডাক্ট ৰিকমেণ্ড মুখে মুখে প্ৰচাৰ হ'ব মুখে মুখে প্ৰচাৰ হ'ব আমি ইয়াত টিভি ওলাব নাযাওঁ আমি যিমান আমাৰ চিনাকি মানুহৰ ওচৰত আমি মুখে মুখে প্ৰচাৰ কৰি তেখেতসকলক ঠিক আছে আমি তিনিটা কাম কৰিব লাগে যে হাউ টু ষ্টাৰ্ট আপুনি কেনেকৈ আৰম্ভ কৰিবলৈ হ'লে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব আপুনি ফ্লিপকাৰ্ট এমাজনত তেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰোঁ তো আপোনালোকে নিজৰ পেন কাৰ্ডখন দি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়াৰ বিনিময়ত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন আইডি পাব আৰু সেই আইডিত আপুনি নিজৰ প্ৰডাক্ট পাৰ্চেছ কৰিব পাৰিব সেইখিনি আপোনাক চিনিয়ৰে আপোনাক দেখুৱাই দিব এতিয়া চাওঁ আমি ইয়াৰ পৰা পাম আচল উদ্দেশ্যটো এইটো নহয় ইয়ালৈ অহা উদ্দেশ্যটো পাম কি এইখিনিলৈকে বুজি পালোঁ এবাৰ পাম কি হয় না পাবত লাগে পাবলৈ আমি কি পাম ইয়াৰ পৰা বেনিফিটছ অফ এ ডিষ্ট্ৰিবিউটৰ ইয়াৰ পৰা কোনো পেন কাৰ্ডখন দিওঁতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ পইচা দিলে নাই দিয়া উইদাউট পেমেণ্টত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব আপুনি জাষ্ট প্ৰডাক্টটো পাৰ্চেছ কৰিলে ইউজ কৰিলে ৰিকমেণ্ড কৰিলে আৰু ৰিকমেণ্ড কৰাৰ কাৰণে আপোনালৈ কি আহিব ৰিটেইল প্ৰফিট আহিব ইয়াত যেনেকৈ দেখাইছিলোঁ ন মেনুফেকচাৰৰ কাষ্টমাৰ ৰিটেইল প্ৰফিট দিব লাগিব 10% বা 70% প্ৰত্যেকটো প্ৰডাক্ট ৱেষ্ট ৰিটেইল প্ৰফিট এবাৰ পোৱা যায় তাৰপিছত দেখাব উইকলি STE মানে চেলছ টাৰ্ণঅভাৰ বোনাছ সপ্তাহত দিয়া হয় এনেকৈ দিয়ে সপ্তাহত ইনকাম দিয়ে এনেকুৱা কিবা ইণ্ডাষ্ট্ৰি এনেকুৱা কিবা চাকৰি এনেকুৱা কিবা ব্যৱসায় আছে সপ্তাহত ইনকাম দিয়া নাই একমাত্ৰ এমএলএ হিচাপে আছে সপ্তাহত ইনকাম দিয়া কিমান দিয়ে 450 টকাৰ পৰা 2,10,000 টকালৈকে ইয়াত ইনকাম দিয়ে 2,10,000 বুলি ক'লে আমি বিশ্বাস হ'বলৈ নতুনসকলে বিশ্বাস কৰিবনে বাৰু নকৰে যিবোৰ ইতিমধ্যে জড়িত হৈছে দেখিছে যিবোৰ লিডাৰ্ছ দেখিছে অকণমান পিছত দেখা পাব নাম নকওঁ দেখা পাব 2,10,000 টকা ইনকাম কৰা মানুহ ইণ্ডাষ্ট্ৰীত আছে চাবলৈ ৰেডি আছে নে নাই চাবলৈ ৰেডি থাকিব অকণমান পিছত আহিব তাৰপিছত দেখা পাব তাৰ ৰেক আছে TC ৰেক আমাৰ এই ব্যৱসায়টোৰ যোগেদি মান সন্মান পোৱা যায় এটা চিষ্টেম আছে ব্যৱসায়টো অগ্ৰগতি বাঢ়ি বাঢ়ি গৈ থাকিলে তোমাৰ ৰেংক তাত দিয়া হয় আপোনাৰ পৰিচয়ৰ কাৰণে অকণমান আগত দেখিলে তাৰ ষ্টাৰ ক্লাছ ছুপাৰ TC ATC DTC এইবিলাক এটা ৰেংক হয় নিজকে এটা সুকীয়া পৰিচয় সমাজৰ আগত দিবৰ কাৰণে এই ব্যৱসায়টো কৰি আপুনি নিজৰ কি পৰিচয় লাভ কৰিছে এই পৰিচয়টো দিবৰ কাৰণে এটা ৰেংক আছে TC ৰেংক এটা সন্মানী ৰেংক প্ৰথম ৰেংক 3 ৰেংক 3 লাখ টকা এখন পলিচি আহে আৰু সেই তেতিয়ালৈকে আমাৰ 35,000 টকা ইনকাম হ'ব 3 লাখ টকাৰ এখন পলিচি আহিব মন্থলি ৰেংক ইনকাম হ'ব ষ্টাৰ চিলভাৰ ডায়মণ্ড লৈকে ৰেংক বিলাক পাই গ'লে ৰেংক পাই আপোনাৰ ইনকামটো তেনেকৈ বাঢ়ি ৰেডি গৈ থাকে তাৰপিছত চাই লয়ালিটি বোনাছ আছে গভৰ্ণমেণ্ট বোনাছ আছে এনেকুৱা ধৰণৰ কিছুমান চিষ্টেম আছে এইবিলাক বোনাছ আপুনি পাব কি কৰি পাৰফৰ্মেঞ্চ বোনাছ তেনেকৈ আৰু এটা গৈ হ'লে হস্পিটেল বেনিফিট 30,000 লৈকে দিয়া ৰেংক আছে ZTC ৰেংক 1,000 কে প্ৰত্যেক মাহে 1,000 কে 30 দিনত 30,000 টকা আপোনাৰ কেছ বেনিফিট পাব হস্পিটেল কেছ বেনিফিট ইয়াৰ পৰা ল'ব পাৰিব আৰু ফৰেনটিভ আছে NTC ৰেংক বোনাছ আছে এইবোৰ আপোনাৰ সকলো ৰেংক হয় NTC ৰেংক যিবোৰ আহিব পিছত দেখা পাব তাৰপিছতে আৰু এটা মেইন আপোনাৰ ইয়াত উইকলি ইনকাম পায় মন্থলি ইনকাম পায় তাৰপিছত ইয়াত ইয়েৰলি ইনকাম পোৱাৰ ৰাস্তা আছে তাৰপিছত নমিনি ফেচিলিটিৰ সুবিধা আছে ইয়েৰলি ইনকাম হ'ব বিচাৰে নিবিচাৰে তো ইয়েৰলি ইনকাম ল'বৰ কাৰণে আপোনালোকে আপোনাৰ নেমটো চেঞ্জ কৰি এটা পৰ্যায় পাব লাগিব তেতিয়া আপোনাৰ ইয়েৰলি ইনকাম পোৱাৰ এটা ৰাস্তা আপোনাক সুবিধা দিয়ে তাৰপিছত নমিনেশ্যন ফেচিলিটি কি বস্তু জানিব বিচাৰে এই ব্যৱসায়টো কৰিলে নমিনেশ্যন থাকে নমিনেশ্যন দিয়ে আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মত সই কৰিব তেতিয়া আপুনি নমিনি নাম দিব লাগিব নমিনি নাম দিলে কি হ'ব জানিব বিচাৰে নমিনি নাম দিলে উত্তৰাধিকাৰী হিচাপে আপোনাৰ ল'ৰা ছোৱালী বিশেষলৈকে 4 জেনেৰেশ্যনৰ ইনকামটো পাব যাব বিচাৰে মানে পৰিয়ালটো উত্তৰাধিকাৰী কিন্তু গৈছিলে নাই কিন্তু গৈছিলে আৰু এই ৰূপে উত্তৰাধিকাৰী অনুযায়ী তেওঁলোকৰ পৰিয়ালৰ ইনকামটো নাইকিয়া হৈ গ'লে উত্তৰাধিকাৰী ইনকামটো পাই আমাৰ ইয়াত মই যদি নাইকিয়া হৈ যাওঁ মোৰ ইনকামটো মোৰ পৰিয়াললৈ ষ্টাফৰ পৰিয়াললৈ আইডি ট্ৰান্সফাৰ হয় ইনকামটো 4th জেনেৰেশ্যনলৈকে পাই গৈ থাকিব ভাল মানে বেয়া হ'ব নমিনি ফেচিলিটি সাংঘাতিক এটা ফেচিলিটি হয় যদি বেলেগ কোনো ইণ্ডাষ্ট্ৰি বেলেগ কোম্পানী চাকৰি হওক এনেকুৱা ধৰণৰ সুবিধা নাপায় 4th জেনেৰেশ্যনলৈ ইনকামৰ ৰাস্তা ছাপোৰ্ট চিষ্টেম এতিয়া এই ব্যৱসায়টো কৰিবলৈ আপুনি অকলে কৰিব যাব পাৰিব জানো
একোটো নাজানা প্ৰথমতে শূন্য হৈ থাকে জানো? শূন্য হৈ থাকিলে মানুহৰ ওচৰলৈ গৈ কথা পাতিব পাৰিব? ইয়াত যিকেইটা আছে টুথপেষ্ট চাবোন তেল সেইকেইটা আপুনি মানুহৰ ওচৰলৈ কথা নাপাতিলেও প্ৰতিকেইটা নাম কৰি আপোনাক ধৰিব। কিন্তু আমাৰ যে হেল্থ ৰিলেটেড প্ৰডাক্ট আছে সেই প্ৰডাক্টকেইটা সেই চাটনিকেইটা ক'ব কাৰণে আপুনি জানিব লাগিব আৰু জানিবৰ কাৰণে আপোনাক ছাপোৰ্ট কৰিবৰ কাৰণে ব্যৱসায়টো আগবঢ়াই লৈ যাবৰ কাৰণে আপোনাৰ ফোন থাকিব। MI লাইফষ্টাইল কোম্পানী আছে, লগত আছে স্পন্সৰ আছে, ইউ আছে, টিম আছে আৰু লগতে আৰু এটা স্পেচিয়েল পাৰ্ট আছে হাৰ্ভেষ্ট সাকসেছ একাডেমি তাই আমাৰ লগত আছে। প্ৰত্যেক দিনাই থাকিব আৰু আপোনাৰ লগত সাপোর্ট সিস্টেমৰ জৰিয়তে আমি ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰিম। এতিয়া সেল ষ্টাৰ্ট কৰাৰ পৰা উইকলি আমি কেনেকৈ পাম এইটো জানিব লাগিব। এতিয়া কেনেকৈ কৰে কি কৰি পাৰ্টটো আৰু কেনেকৈ কি ইনকাম আমি কৰোঁ। এতিয়া ইয়াত আৰু এটা ইণ্টাৰেষ্টিং পাৰ্ট আছে। আপুনি এই যে জড়িত হোৱাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যনটো ডিষ্ট্ৰিবিউটৰশ্বিপ ল'ব। ডিষ্ট্ৰিবিউটৰশ্বিপ ল'লে আপোনাৰ অৰ্গেনাইজেশ্যন দুটো খুলি দিয়া হ'ব। এই দুটো অৰ্গেনাইজেশ্যন ওৱান আৰু অৰ্গেনাইজেশ্যন টুত যদি বজাৰ হয় 10,000 টকা বজাৰ কৰিলে অৰ্গেনাইজেশ্যন এফালে 10,000 এই মানুহে 10,000 টকা বজাৰ কৰিলে আৰু এখানে 10,000 টকা বজাৰ কৰিলে। বজাৰ কৰাৰ বিনিময়ত আপোনালৈ কিমান আহিব? 1,000 টকা আহিব। কিমান আহিলে? 1,000 টকা। এতিয়া এই সকলো ব্যক্তিয়ে এনেই থাকিব জানো? বজাৰটো চিনাকি কৰাব বেলেগক। এইসকলে আৰু বেলেগ বেলেগ ব্যক্তিক চিনাকি কৰি দিব। এইসকল ব্যক্তিও যদি 10,000 বজাৰ কৰিলে প্ৰত্যেকে 1,000 পাব। 1,000 ইচ প্ৰত্যেকে 1,000 পাব। পাইছে নাই কোৱা? ইয়াত যেনেকৈ দেখুৱাইছে এনেকৈ আমাৰ চিষ্টেমটো পায়। প্ৰত্যেক বুধবাৰে পায়। শুকুৰবাৰে ক্লজিং হয়, বুধবাৰে আপোনাৰ একাউণ্টত পইচা সোমায়। এতিয়া 20,000 হ'ল বহুত আপোনাৰ এই দুটা চাইডত ইনকাম কিমান আহিলে? 2,000 টকা আহিলে। কিমান আহিলে? 2,000। 1,000 2,000 হ'ল। বজাৰখন বাঢ়ি যোৱাৰ কাৰণে হ'ল। হয় নাই নহয়? বজাৰ বঢ়াওঁতে কাষ্টমাৰ বাঢ়িলে নাই? আপুনি প্ৰথমে কাষ্টমাৰ হ'ল, তাৰপিছত আপুনি কাষ্টমাৰ বনালে, সেইসকলে আৰু কাষ্টমাৰ বনালে, কাষ্টমাৰ বনাই গৈ আছে। ইয়াত যেতিয়া আপোনাৰ 40 হ'ব, ইয়াত দেখা পাব এতিয়া 40,000 হৈ যাব। দেখিছে? এই 10 10 10 10 40 এইসকল ব্যক্তিও ইনকাম হ'ব। এওঁলোকে 2,000 পাব, এইসকলে 1,000 পাব আৰু আপুনি ইয়াত হ'ব 4,000 টকা পাব। টোপনি ধৰিছে ইনকামৰ কথা পাতি আছো, টোপনি নাযাব হয় নহয়? এতিয়া টোপনি গ'লে চেল যাব। তো দেখিলে 40,000 হৈ গ'ল। এতিয়া যদি 1,000 পায়, 2,000 পায় প্ৰত্যেকে, এজনে আপুনি 4,000 পায়। এনেকৈ এইসকল ব্যক্তিয়ে যেতিয়া পইচা পাই গৈ থাকিব তেওঁলোকক কাম বন্ধ কৰিবলৈ কৰিবনে? যদি পইচা পাই থাকে কাম বন্ধ কৰিবলৈ ক'লে কৰিবনে? নকৰে। এই যে কৈছিল পেছিভ ইনকাম, এইসকলে কাম বন্ধ নকৰে আৰু কাম বন্ধ নকৰাৰ কাৰণে আপুনি বহি আপুনি চিনাকি কৰি দিছিলে বজাৰখন, আপোনালৈ পইচাটো আহিয়ে থাকিব। কি কৰিলে? বজাৰখন চিনাকিয়ে কৰিলে হয় নহয়? তাৰ বজাৰখন চিনাকি কৰালে আৰু কৰাই গৈ আছে। ইজনে সিজনক কৰাই গৈ আছে। মাউথ টু মাউথ তেনেকৈ আপুনি বজাৰ কৰি গৈ থাকিব। এইবোৰ কেৰি ফৰৱাৰ্ড চিষ্টেম আমাৰ চিনিয়ৰৰ পৰা শিকি ল'ব। সময় দেৰি হৈ গুচি যাব। ইতিমধ্যে সুন্দৰ সময় হৈ আছে। যদি চাই চেষ্টা আপোনাৰ 2,50,000 যেতিয়া হ'ব আপোনাৰ একাউণ্টত 25,000 আহিব। 6 লাখ বিজনেছ হ'ব আপোনাৰ একাউণ্টত 30,000 আহিব। 15 লাখ বিজনেছ আহিব 1,50,000 আহিব। 2,40,000 এইখিনি কৰোঁতে কি কৰিছিলে? আপুনি জাষ্ট বজাৰখন চিনাকিয়ে কৰিছিলে। মানুহ কামৰা বিজনেছ বা বিজনেছ কোনোবাই কৰিলে হয় নেকি? হয় নেকি বাৰু? নহয়। জাষ্ট বজাৰখন চিনাকি কৰিব লাগে, বস্তু ইউজ কৰিব লাগে, ৰিকমেণ্ড কৰিব লাগে। সেই তিনিটা কামেই কৰিলে হৈ যায়। কিন্তু এবাৰ ইনকামটো আপোনাৰ 24 লাখ যেতিয়া হৈ যাব, আপোনাক 2,40,000 কোম্পানীয়ে দিব লাগে, কিন্তু নিদিয়ে আপোনাক এটা এমাউণ্ট দিব। এইটো এমাউণ্টত ফিক্স কৰি থোৱা আছে। বেছি হ'লেও এইটোৱে দিব। এই এমাউণ্ট উঠোৱা হৈছে উইকলি ইনকাম 2 লাখ। If you think you can. Ready আছে? Yes. ইয়াত উইকলি ইনকাম পাব 2,10,000 টকা ইনকাম কৰা মানুহ অকণমান সময়ৰ পিছত আপুনি দেখা পাব। আৰু লাষ্টত আমাৰ এজন পিতামহ APJ আব্দুল কালাম এটা বাক্য কৈ গৈছে, সেই বাক্যটো মই শেষ কৰিম। এজনকতো প্ৰত্যেকেই চিনি পায়, পায় নে নাপায়?
কিন্তু আমি যেতিয়া কনচেপ্টটো মানুহৰ ওচৰত লৈ যাওঁ তেতিয়া কয় কি ঘৰ খুলি চাম মোৰ দাদা আছে চাকৰি কৰে আমুক সুধি ল'ম তেওঁ যদি কয় হয় নাই বাৰু ঘৰটো আলোচনা কৰি লওক কাৰণ পইচা দিব লাগিব বস্তু কিনিব লাগিবতো এনেকুৱা ধৰণৰ চিন্তাবিলাক এতিয়াও আছে কিন্তু একেই কৈ থৈ গৈছে you cannot change your future but you can change your habits surely your habits will change your future আৰু এটা বাক্য কৈ গৈছে একবিংশ শতিকা বৰ্তমান সময়ত যুৱ প্ৰজন্ম যদি জীৱন যৌৱন উপভোগ কৰিবলৈ আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিব লাগিব ডাইৰেক্ট চেলিং মাৰ্কেটিং কৰিব লাগিব কোনো ৰাস্তা নাই এজন ব্যক্তি কথা শুনিবনে আপুনি ওচৰৰ নজনা মানুহৰ কথা শুনিব কওকচোন বাৰু কাৰ কথা শুনিব এপিজে আব্দুল কালাম ছাৰৰ কথা শুনিব লাগিব আমি ওচৰৰ পৰা অনুৰোধ কৰিছো মানুহৰ কথা নজনা ডাইৰেক্ট চেলিঙৰ যি আইডিয়াই নাই যি নাজানে সেইজনক খুলি কৰা সিদ্ধান্ত লোৱাটো वार्निंग दिले আমাৰ ছাৰে এইটো জায়গা পঢ়ি আছে তো वार्निंग দিলে মোক যাব লাগিব তো মই যাওঁৱে তো ইমান হয় দাদা কি দিব পাৰিব মোৰ কাৰণে আমাৰ অৱস্থা আছে মোৰ কথাখিনি যিটো জিৰ' বেজৰ আগবঢ়ালোঁ প্ৰত্যেকে উপকৃত কৰিব বুলি ভাবিছোঁ আৰু ইয়াকে কৈ মই নিৰ্মল গৈ আপোনাৰ বিদায় লৈছোঁ উইচ অল দ্য বেষ্ট জয় হিন্দ জয় ভাৰত থেংক ইউ